আপোনালোকক ইউনিট 5-ৰ আৰু এটা নতুন পাঠ্যক্ৰমলৈ মই আগবাঢ়িছোঁ। পাঠ্যক্ৰমৰ বিষয়বস্তু হৈছে অল্টাৰনেটিভ মডেলছ অফ স্কুল এডুকেশ্যন, অৰ্থাৎ আমি বিকল্প যিবিলাক বিদ্যালয় আছে, বিকল্প বিদ্যালয়সমূহ আমি শিক্ষাৰ ক্ষেত্ৰত কিদৰে আনিব পাৰোঁ, এই বিষয়ে আপোনালোকৰ আগত আলোচনা কৰিম। অৰ্থাৎ অল্টাৰনেটিভ মডেলছ অফ স্কুল এডুকেশ্যন, যাক কোৱা হয় যে বিকল্প বিদ্যালয়। এই বিকল্প বিদ্যালয়সমূহৰ যিটো আনুষ্ঠানিক গাঁথনি, যিটো স্কুলীয়া শিক্ষাৰ আৰ্হি বা পাঠ্যক্ৰমত চলিত শিক্ষাৰ যিটো অনুসৰণ, এই অনুসৰণ ব্যৱস্থাই কিদৰে আমাৰ শিক্ষা ব্যৱস্থাত প্ৰভাৱ বিস্তাৰ কৰে, বিকল্প বিদ্যালয়সমূহে এই বিষয়ে আলোচনা কৰিম। গতিকে বিকল্প বিদ্যালয়সমূহ হৈছে আমাৰ শিক্ষাৰ অন্য এটা মাধ্যম, যি বিদ্যালয়ে আমাৰ ভাৰতবৰ্ষৰ শিক্ষা জগতত এটা নতুন আলোড়নৰ সৃষ্টি কৰিছে, যাক আমি ইংৰাজীত অল্টাৰনেটিভ স্কুল বুলি কওঁ, মডেলছ অফ স্কুল বুলি কওঁ, আৰু অন্য হাতেদি আমি অসমীয়াত বৈপ্লৱিক বিদ্যালয় বুলি কওঁ। গতিকে এই বিদ্যালয়সমূহৰনো প্ৰকাৰ কেনেকুৱা, এই বিদ্যালয়সমূহেনো ভাৰতবৰ্ষত কিদৰে ল'ৰা ছোৱালীসকলক পাঠদানৰ সুবিধা দিছে, কিদৰে সুবিধা লাভ কৰিছে, আৰু ইয়াৰ আৰ্হিবিলাক কেনেকুৱা, এই বিষয়ে মই আলোচনা কৰিবলৈ লৈছোঁ। গতিকে প্ৰথমটো বিদ্যালয় হৈছে যে বৈপ্লৱিক বিদ্যালয়। বৈপ্লৱিক বিদ্যালয়, যাক আমি কওঁ ইংৰাজীত অল্টাৰনেটিভ স্কুল। এতিয়া বৈপ্লৱিক বিদ্যালয় হৈছে এনে এখন বিদ্যালয় যি আনুষ্ঠানিক গাঁথনি আৰু স্কুলীয়া শিক্ষাৰ আৰ্হি বা পাঠ্যপুথি চালিত শিক্ষা অনুসৰণ নকৰে। অৰ্থাৎ আমি যিবিলাক ফৰ্মেল এডুকেশ্যনত বা আনুষ্ঠানিক শিক্ষাত যিখিনি বিষয়বস্তু আমি ব্যৱহাৰ কৰোঁ বা যিখিনি বিষয়বস্তু পাঠ্যক্ৰম বা ৰীতি নীতিৰ মাজেৰে আমি আগবাঢ়োঁ, এই সকলোবিলাক বস্তু আমাৰ সাধাৰণতে বৈপ্লৱিক বিদ্যালয়ত দেখিবলৈ পোৱা নাযায়। গতিকে বৈপ্লৱিক বিদ্যালয় হৈছে এনে এখন বিদ্যালয় যি আনুষ্ঠানিক শিক্ষাৰ গাঁথনি, স্কুলীয়া শিক্ষাৰ আৰ্হি বা পাঠ্যপুথি চালিত শিক্ষা অনুসৰণ নকৰে। অৰ্থাৎ আমাৰ অল্টাৰনেটিভ যিবিলাক স্কুল আছে বা বিকল্প বিদ্যালয়সমূহ আমাৰ আনুষ্ঠানিক শিক্ষাৰ বিপৰীতেহে স্থাপন কৰা হয়। এই গোটেই যিখিনি মই আজি আলোচনা কৰিম, অল্টাৰনেটিভ স্কুল বা বিকল্প বিদ্যালয়, এই বিকল্প বিদ্যালয় হৈছে কেনেকুৱা, আমাৰ আনুষ্ঠানিক শিক্ষাৰ সম্পূৰ্ণ বিপৰীত। আনুষ্ঠানিক শিক্ষাৰ বাহিৰেও আমাৰ কিছুমান এনেকুৱা বিকল্প বিদ্যালয় আছে, যাৰ জৰিয়তে যিসকল ব্যক্তিয়ে আমাৰ আনুষ্ঠানিক শিক্ষা লাভ কৰিবলৈ নোৱাৰিলে, নিজস্ব বয়স, নিজস্ব সময় আৰু বিভিন্ন কৰ্মব্যস্ততাৰ বাবে তেওঁলোকে আনুষ্ঠানিক শিক্ষা লাভ কৰিবলৈ নোৱাৰিলে। যিহেতু তেওঁলোকে আনুষ্ঠানিক শিক্ষা লাভ কৰিবলৈ নোৱাৰিলে, সেইকাৰণে তেওঁলোকে বৈপ্লৱিক বিদ্যালয়সমূহলৈ আগমন কৰিলে। গতিকে বৈপ্লৱিক বিদ্যালয়সমূহ হৈছে এনেকুৱা বিদ্যালয় যি বিদ্যালয়সমূহে আনুষ্ঠানিক শিক্ষাৰ নীতি নিয়মৰ বান্ধোনত নাথাকে। তেওঁলোকৰ সম্পূৰ্ণৰূপে আন্তঃগাঁথনি হওক, তেওঁলোকৰ আনুষ্ঠানিক শিক্ষাৰ পাঠ্যক্ৰম হওক, তেওঁলোকৰ যিটো অনুশাসন ব্যৱস্থা হওক, আৰু তেওঁলোকৰ শিক্ষাৰ যিটো ভূমিকা আৰু শিক্ষকৰ যিটো ভূমিকা আৰু পাঠ্যপুথি চালিত শিক্ষা তেওঁলোকে সম্পূৰ্ণৰূপে আঁতৰি থাকে। এইটোকে কোৱা হয় আমি বৈপ্লৱিক বিদ্যালয়। গতিকে অল্টাৰনেটিভ মডেলৰ বা বিকল্প আমাৰ আৰ্হিৰ স্কুল বা বিদ্যালয়সমূহৰ শিক্ষা জগতত অন্য এক প্ৰকাৰৰ বিদ্যালয় আছে, যাক আমি ইংৰাজীত কওঁ ছানডে স্কুল আৰু অসমীয়াত কওঁ দেওবাৰৰ বিদ্যালয়। অৰ্থাৎ দেওবাৰৰ বিদ্যালয়সমূহত আকৌ কি কৰা হয়, শিশু আৰু যুৱক যুৱতীসকলক ধৰ্মীয় শিক্ষা প্ৰদান কৰাৰ বাবে খ্ৰীষ্টানসকলৰ দ্বাৰা পৰিচালিত এক শৈক্ষিক অন্তৰ্দৃষ্টি। অৰ্থাৎ আমাৰ ছানডে স্কুলসমূহ বা দেওবাৰৰ বিদ্যালয়সমূহত শিশু আৰু যুৱক যুৱতীসকলক ধৰ্মীয় শিক্ষা প্ৰদান কৰা হয়। বেচিকেলি এইটো খ্ৰীষ্টিয়ান ধৰ্মৰ ব্যক্তিসকলৰ দ্বাৰা বা মিছনেৰী স্কুলৰ দ্বাৰা এইবিলাক প্ৰভাৱিত হোৱা এক অনুষ্ঠান, যিটো দেওবাৰে এই বিদ্যালয়সমূহত মানুহে আহিব পাৰে। আৰু দৰিদ্ৰ আৰু অনাথ শিশুসকলৰ বাবে প্ৰথম দেওবাৰৰ বিদ্যালয় স্থাপন কৰা হৈছিল। যিসকল আমাৰ ভাৰতবৰ্ষৰ দৰিদ্ৰ
বা অৰ্থনৈতিকভাৱে পিছপৰা যিসকল ছাত্ৰ ছাত্ৰী আছিল বা অনাথ শিশু আছিল এই অনাথ শিশুসকলৰ বাবেহে আমাৰ দেওবাৰৰ বিদ্যালয় স্থাপন কৰা হৈছিল গতিকে দেওবৰীয়া বিদ্যালয় আমাৰ দৰিদ্ৰ আৰু অনাথ শিশুসকলৰ বাবে বিশেষভাৱে স্থাপন কৰা হৈছিল আৰু 1780 চনত প্ৰথমবাৰৰ বাবে গোল্ডচেষ্টাৰত এই বিদ্যালয় আৰম্ভ হৈছিল গতিকে দেওবাৰৰ বিদ্যালয় হৈছে এইসকল ব্যক্তিৰ বাবে যিসকল ব্যক্তিক ধৰ্মীয় শিক্ষানীতি দিয়া হয় বেসিক্যালি বিশেষভাৱে এইটো খ্ৰীষ্টান ধৰ্মৰ বা খ্ৰীষ্টানসকলৰ দ্বাৰা এইবিলাক বিদ্যালয় পৰিচালিত হয় এইবিলাক বিদ্যালয়ত কি কৰা হয় দৰিদ্ৰ আৰু অনাথ শিশুসকলৰ বাবেহে এইবিলাক বিদ্যালয় স্থাপন কৰা হয় গতিকে প্ৰথমবাৰৰ বাবে এয়া দেওবৰৰ বিদ্যালয় 1780 চনৰ গোল্ডচেষ্টাৰত কি কৰা হৈছিলে আৰম্ভ কৰা হৈছিলে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা অল্টাৰনেটিভ আৰ্হিৰ বিদ্যালয় এখন আছে যাক আমি কৈছো যে সংস্কৃত পাঠশালা হৈছে আমাৰ সংস্কৃত বিদ্যালয় যি সংস্কৃতত উচ্চ বিদ্যালয়ৰ কাৰ্যসূচী আগবঢ়ায় আমাৰ ভাৰতবৰ্ষ হৈছে এনেকুৱা এখন ৰাষ্ট্ৰ য'ত পোন প্ৰথমবাৰৰ বাবে আমাৰ পুৰণি কালত বা অতীতত আমাৰ বিশেষকে বৌদ্ধিক জগতৰ আলোড়নৰ বাবে আমাৰ সংস্কৃত ভাষাটোতে বিশেষভাৱে স্থান লাভ কৰিছিলে গতিকে সংস্কৃত হৈছে এনেকুৱা এটা ভাষা যাৰ দ্বাৰা আমাৰ কি কৰা হয় আমাৰ উচ্চ স্তৰৰ ব্ৰাহ্মণসকলৰ এক সময়ত শিক্ষা প্ৰদান কৰা হৈছিলে গতিকে সংস্কৃত পাঠ্যক্ৰম বা পাঠশালা হৈছে এনেকুৱা এখন বিদ্যালয় যি ভাৰতবৰ্ষৰ প্ৰথমতে পুৰণি কালত এই বিদ্যালয়সমূহ আছিল আৰু সংস্কৃত ভাষাৰে আমাৰ ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থা আৰম্ভ হৈছিল আৰু বৰ্তমান সময়তো এই সংস্কৃত পাঠশালা স্কুলবোৰ অব্যাহত হৈ আছে চলি আছে গতিকে এই সংস্কৃত বিদ্যালয়সমূহে কি কৰে সংস্কৃতত উচ্চ বিদ্যালয়ৰ কাৰ্যসূচী আগবঢ়ায় ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এক বিকল্প বিদ্যালয়ৰ নাম আৰম্ভ কৰিবলৈ লৈছো সেইটো হৈছে আশ্ৰম বিদ্যালয় ইয়াত আশ্ৰমৰ নিচিনাকৈ ছাত্ৰ ছাত্ৰীসকলে থাকিব পাৰে আৰু ই 1990 চনৰ পৰা 91 চনৰ ভিতৰত প্ৰতিষ্ঠা কৰা হৈছিল আৰু এইবোৰ সম্পূৰ্ণৰূপে হৈছে আৱাসিক বিদ্যালয় অৰ্থাৎ ইয়াত ল'ৰা ছোৱালীয়ে থাকি পাঠদান কৰিব পাৰে যি বিশেষকৈ অনুসূচিত জাতিৰ শিশুসকলৰ বাবে শিক্ষা প্ৰদান কৰা হয় আৰু এই শিক্ষা ব্যৱস্থা এই যেটো আশ্ৰম শিক্ষাৰ ব্যৱস্থা এইটো মাধ্যমিক পৰ্যায়লৈ অব্যাহত আছে গতিকে এইটো হৈছে এটা জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ এখন কেন্দ্ৰীয় আঁচনি গতিকে আমাৰ জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ এখন কেন্দ্ৰীয় আঁচনি হিচাপে আমাৰ এই আশ্ৰম বিদ্যালয় 1990 চনৰ পৰা 91 চনৰ ভিতৰত প্ৰতিষ্ঠা কৰা হৈছিল আৰু এই হৈছে এখন আৱাসিক বিদ্যালয় যি অনুসূচিত জাতিৰ শিশুসকলক শিক্ষা প্ৰদান কৰে আৰু এই অনুসূচিত জাতিৰ শিশুসকলক মাধ্যমিক পৰ্যায়লৈ শিক্ষা প্ৰদান কৰা হয় আৰু এই শিক্ষা প্ৰদান বিশেষকৈ জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ এক কেন্দ্ৰীয় আঁচনি গতিকে এইটো এটা গুৰুত্বপূৰ্ণ বিষয় ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে একলব্য আদৰ্শ আৱাসিক বিদ্যালয় একলব্য আদৰ্শ প্ৰাথমিক আৱাসিক বিদ্যালয় গতিকে একলব্য আদৰ্শ আৱাসিক বিদ্যালয় ই হৈছে EMRS আৱাসিক বিদ্যালয় যি দূৰৱৰ্তী এলেকাত অনুচ্ছেদ কৰোতাসকলৰ ক্ষেত্ৰত বিনামূলীয়া আৰু বানদণ্ড মধ্য আৰু উচ্চ স্তৰৰ শিক্ষা প্ৰদান কৰে এইটো হৈছে ৰাজ্য বা CBSE দ্বাৰা অনুকমিত কৰা এক বিশেষ বিদ্যালয় গতিকে একলব্য যিখন আৱাসিক আমাৰ বিদ্যালয় আছে আদৰ্শ আৱাসিক বিদ্যালয় আছে এই একলব্য আৱাসিক বিদ্যালয় আমাৰ সাধাৰণতে কি কৰা হয় যিবিলাক দূৰৱৰ্তী অঞ্চল আছে এই দূৰৱৰ্তী অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই একলব্য আদৰ্শ বিদ্যালয় আৱাসিক বিদ্যালয় স্থাপন কৰা হয় ইয়াতো ল'ৰা ছোৱালীয়ে থাকিব পাৰে আৰু এই শিক্ষা ব্যৱস্থা সাধাৰণতে বিনামূলীয়া আৰু ইয়াত কি কৰা হয় গুণগত মানদণ্ডৰ ভিত্তিত শিক্ষা প্ৰদান কৰা হয় আৰু এই শিক্ষা ব্যৱস্থা হৈছে মধ্য আৰু উচ্চ মাধ্যমিক স্তৰৰ শিক্ষা প্ৰদান কৰে আৰু এইটো ৰাজ্য চৰকাৰৰ দ্বাৰা অনুমোদিত হোৱা এখন বিশেষ বিদ্যালয় যাক আমি কৈছো একলব্য আদৰ্শ আৱাসিক বিদ্যালয় ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এখন আমাৰ
বিকল্প বিদ্যালয় হৈছে মিৰাম্বিকা গতিকে মিৰাম্বিকা হৈছে আমাৰ এখন বিনামূলীয়া এখন প্ৰগতিমূলক বিদ্যালয় যিয়ে দশম শ্ৰেণীলৈকে আমাৰ ইয়াৰ ব্যৱস্থা আছে আৰু এইখন হৈছে আমাৰ কি পৰীক্ষামূলক বিদ্যালয় ইয়াত কি কৰা হয় শিক্ষা বা আমাৰ যিবিলাক SSLIৰ সঞ্চালকৰ দ্বাৰা স্বীকৃতি দিয়া হয় আৰু নতুন দিল্লীত ইয়াত অৰবিন্দ আশ্ৰমৰ চৌহদত এয়া মিৰাম্বিকা বিদ্যালয় সাধাৰণতে স্থাপন কৰা হৈছিলে গতিকে মিৰাম্বিকা বিনামূলীয়া প্ৰগতি বিদ্যালয় ই হৈছে বিনামূলীয়া প্ৰগতি বিদ্যালয় ইয়াত বিনামূলীয়া শিক্ষা প্ৰদান কৰা হয় আৰু ই হৈছে EMRS আৱাসিক বিদ্যালয় যি দূৰৱৰ্তী এলেকাৰ অনুচ্ছেদ কৰোতাসকলৰ ক্ষেত্ৰত বিনামূলীয়াকৈ পাঠদান কৰা হয় আৰু ইয়াৰ মানদণ্ড বহুত উন্নত মানৰ ইয়াত মধ্য আৰু উচ্চ স্তৰৰ শিক্ষা প্ৰদান কৰা হয় এইটো ৰাজ্য চৰকাৰৰ দ্বাৰা এখন অনুকমিত বিদ্যালয় ইয়াৰ পৰৱৰ্তী পৰ্যায়ত এই যিখন মিৰাম্বিকা বিদ্যালয় এই মিৰাম্বিকা বিদ্যালয় আমাৰ নতুন দিল্লীত অৰবিন্দ আশ্ৰম চৌহদত অৱস্থিত আৰু ই দশম শ্ৰেণীলৈকে থকা এটা শিক্ষা ব্যৱস্থা আৰু এই শিক্ষা ব্যৱস্থাত কি আমাৰ আছে পৰীক্ষাৰ ব্যৱস্থা আছে গতিকে আমাৰ এই শিক্ষা ব্যৱস্থা RNLIS ৰ সঞ্চালকৰ দ্বাৰা স্বীকৃতি দিয়া এখন বিশেষ বিদ্যালয় ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এখন বিদ্যালয় আমাৰ অতিকৈ বিকল্প বিদ্যালয় হিচাপে স্থান লাভ কৰিছে সেইখন হৈছে তীৰ্থা যি মুম্বাইত ইয়াত প্ৰতিষ্ঠিত 2000 চনত ইয়াক স্থাপন কৰা হৈছিল ভাৰতৰ বৈপ্লৱিক সুকীয়া শিক্ষাৰ ক্ষেত্ৰত এখন অগ্ৰণী বিদ্যালয় ইয়াত শিক্ষাৰ্থীসকলে সাধাৰণতে যিকোনো ভকেচনেল বা বৃত্তিমূলক দিশৰ ওপৰত তেওঁলোকে কাম-কাজ বৃত্তিমূলক দিশৰ ওপৰত শিক্ষা লাভ কৰিব পাৰে তেওঁলোকে কাৰ্পেণ্টাৰী বা বাগিচাৰ কাম গাৰ্ডেনিং বিভিন্ন ভকেচনেল বৃত্তিমূলক শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে দক্ষতা অৰ্জনৰ বাবে এই তীৰ্থ বিদ্যালয় সাধাৰণতে বহু বিকল্প আমাৰ শিক্ষাৰ একোখন উন্নত মানদণ্ডৰ বিদ্যালয় হিচাপে স্বীকৃতি দিয়া হৈছে ইয়াত বিভিন্ন দক্ষতাত অন্বেষণ কৰিবলৈ অনুমতি দিয়া হয় ইয়াত সাধাৰণতে নাৰ্সাৰীৰ পৰা 12 শ্ৰেণীলৈকে ইয়াৰ ব্যৱস্থা আছে আৰু এই ত্ৰিধাই ষ্টেইনৰ পাঠ্যক্ৰম অনুসৰণ কৰে আৰু যিসকল শিক্ষাৰ্থীয়ে মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত আন্তৰ্জাতিক প্ৰমাণপত্ৰ তেওঁলোকে ল'ব পাৰে গতিকে তীৰ্থা যি পোনপ্ৰথমবাৰৰ বাবে মুম্বাইত 2000 চনত স্থাপন কৰা হৈছিল এই তীৰ্থা হৈছে ভাৰতৰ এখন বৈপ্লৱিক সুকীয়া বিদ্যালয় যি বিদ্যালয় আমাৰ স্কুলীয়া শিক্ষাৰ ক্ষেত্ৰত অগ্ৰণী ই শিক্ষাৰ্থীসকলক কাৰ্পেণ্টাৰী গাৰ্ডেনিং দৰে বিভিন্ন দক্ষতাত অন্বেষণ কৰিবলৈ অনুমতি দিয়ে ইয়াত নাৰ্সাৰীৰ পৰা 12 শ্ৰেণীলৈকে ইয়াৰ তীৰ্থাত শিক্ষা ব্যৱস্থা আছে তীৰ্থাই সাধাৰণতে কি কৰে টেইলাৰ পাঠ্যক্ৰম অনুসৰণ কৰে আৰু অভিজ্ঞতাৰ ভিত্তিত ইয়াৰ শিক্ষা ব্যৱস্থা বহুত অভিজ্ঞতাৰ ভিত্তিতহে ইয়াক পাঠদান কৰা হয় ইয়াত সাধাৰণতে পৰীক্ষা ব্যৱস্থা আছে ইয়াত মাধ্যমিক পৰ্যায়লৈকে ইয়াৰ শিক্ষা ব্যৱস্থা আছে মাধ্যমিক পৰ্যায়লৈকে ছাত্ৰ-ছাত্ৰীয়ে কি লাভ কৰিব পাৰে ইয়াৰ শিক্ষা ব্যৱস্থা লৈ তেওঁলোকে প্ৰমাণপত্ৰ লাভ কৰিব পাৰে এইখিনিয়ে হৈছে আমাৰ ভাৰতবৰ্ষৰ অল্টাৰনেটিভ মডেলছ অফ স্কুল এডুকেশ্যন অৰ্থাৎ আমাৰ ভাৰতবৰ্ষত আমাৰ যিবিলাক ফৰ্মেল স্কুল আছে বা আনুষ্ঠানিক শিক্ষাৰ বিপৰীতে আমি বিকল্প বিদ্যালয় লৈছো যি বিকল্প বিদ্যালয়ত সাধাৰণতে আনুষ্ঠানিক শিক্ষাৰ পৰা বঞ্চিত হোৱা এছাম ল'ৰা ছোৱালীয়ে কি কৰিব পাৰে এই অল্টাৰনেটিভ মডেলছ অফ স্কুলত তেওঁলোকে পাঠদান ল'ব পাৰে গতিকে অল্টাৰনেটিভ মডেলছ অফ স্কুল এডুকেশ্যনক আমি অসমীয়াতে কৈছো যে বৈপ্লৱিক বিদ্যালয় আমি বিকল্প পথ কি লৈছো গতিকে ভাৰতবৰ্ষত যিমানবিলাক আনুষ্ঠানিক বিদ্যালয় আছে প্ৰাথমিক বিদ্যালয় হওক মাধ্যমিক বিদ্যালয় উচ্চতৰ মাধ্যমিক বিদ্যালয় হওক যিমানবিলাক বিদ্যালয় আছে এই বিদ্যালয়বিলাকৰ বিপৰীতে আমি বিকল্প কি বিদ্যালয় আমি লৈছো গতিকে আমাৰ ভাৰতবৰ্ষত আমি বিকল্প বিদ্যালয় হিচাপে গ্ৰহণ কৰা বিদ্যালয়কেইখনে হৈছে বিপ্লৱিক বিদ্যালয় দেওবাৰৰ বিদ্যালয় সংস্কৃত পাঠশালা আশ্ৰম বিদ্যালয় একলব্য আদৰ্শ আৱাসিক বিদ্যালয় মিৰাম্বিকা আৰু তীৰ্থা এইকেইখনে হৈছে আমাৰ বিকল্প বিদ্যালয় হিচাপে স্বীকৃতি পোৱা ভাৰতবৰ্ষৰ যিটো আনুষ্ঠানিক শিক্ষা আছে
আনুষ্ঠানিক শিক্ষাৰ বিপৰীতে প্ৰতিষ্ঠিত হোৱা একোখন বিদ্যালয়। এই বিদ্যালয়ত তেনেকুৱা কোনো ধৰণৰ কঠিনতা নাই, ইয়াত কোনো সময় বা বয়স বা তেনেকুৱা বিশেষ পাঠ্যক্ৰম নাই যিটো আমাৰ আনুষ্ঠানিক শিক্ষাত আমি দেখিবলৈ পাওঁ। গতিকে আনুষ্ঠানিক শিক্ষাৰ বিপৰীতেহে এই বিকল্প বিদ্যালয়সমূহ স্থাপন কৰা হৈছিল। এই বিকল্প বিদ্যালয়সমূহৰ পাঠ্যক্ৰমৰ পৰা আদি কৰি তেওঁলোকৰ অনুশাসন ব্যৱস্থাৰ পৰা শিক্ষকৰ ভূমিকাৰ পৰা ছাত্ৰ ছাত্ৰীৰ ভূমিকালৈকে সকলোবিলাক সাধাৰণতে এটা সুকীয়া বিষয়বস্তু আছে আৰু তেওঁলোকৰ আনুষ্ঠানিক শিক্ষাৰ নিচিনাকৈ আমাৰ এই বিদ্যালয়সমূহৰ শিক্ষা ব্যৱস্থা ইমান কঠিনতা নাই। ইয়াত যিহেতু শিথিল নীতি গ্ৰহণ কৰা হৈছে, যিকোনো সময়তে এই ল'ৰা ছোৱালীয়ে এনেকুৱা বিদ্যালয়ত অৱতীৰ্ণ হ'ব পাৰে, কাৰণ আনুষ্ঠানিক শিক্ষাৰ এটা নিৰ্দিষ্ট নিয়ম আছে, নিৰ্দিষ্ট নীতি নিয়মৰ মাজেৰে নিৰ্দিষ্ট বয়সৰ মাজেৰেহে তেওঁলোকে পাঠ্যক্ৰম ল'ব পাৰে। অন্যথা কিন্তু বিকল্প বিদ্যালয়ত এনেকুৱা ধৰণৰ কোনো কঠিনতা নাই। গতিকে কোনো এনেকুৱা ষ্ট্ৰিক্ট বা আমি খুব কঠোৰ নীতি নাই, যাৰ ফলস্বৰূপে যিসকল ল'ৰা ছোৱালীয়ে অৰ্থনৈতিকভাৱে দুৰ্বল বা তেওঁলোকৰ সময়সীমা নাই, নিৰ্দিষ্ট বয়সত তেওঁলোকে নিজ নিজ বিদ্যালয়ত পাঠ গ্ৰহণ কৰিব নোৱাৰিলে, গতিকে সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবেহে আমাৰ বিকল্প বিদ্যালয় স্থাপন কৰা হৈছিলে। গতিকে ভাৰতবৰ্ষৰ শিক্ষা জগতত এইবিলাক বিদ্যালয় বহুত পুৰণি। গতিকে এই পুৰণি সেই সময়ৰ পৰাই বৰ্তমান সময়লৈকেও এইবিলাক বিদ্যালয় কি হৈ আছে, এতিয়াও অব্যাহত আছে বা এইবিলাক বিদ্যালয়ত ল'ৰা ছোৱালী গৈ সুকীয়াকৈ যদি তেওঁলোকে নিজৰ আনুষ্ঠানিক শিক্ষা সময়মতে লাভ কৰিব নোৱাৰিলে, যদি আনুষ্ঠানিক শিক্ষা লাভ কৰিব নোৱাৰাৰ ফলস্বৰূপে তেওঁলোকে এইবিলাক বিদ্যালয়লৈ গমন কৰিব পাৰে। গতিকে আমাৰ ভাৰতবৰ্ষৰ শিক্ষা জগতত এইটো এটা খুব গুৰুত্বপূৰ্ণ বিষয়বস্তু যে আমাৰ ভাৰতবৰ্ষত আনুষ্ঠানিক শিক্ষাৰ বিপৰীতেও আমাৰ কিছুমান বিকল্প আমাৰ ব্যৱস্থা আছে। গতিকে এই বিকল্প বিদ্যালয়সমূহত তেওঁলোকে আনুষ্ঠানিক শিক্ষাৰ বিকল্পে তেওঁলোকে কি কৰিব পাৰে, পাঠ গ্ৰহণ কৰিব পাৰে, পাঠ ল'ব পাৰে আৰু তাৰ জৰিয়তে তেওঁলোকে স্বীকৃতিপ্ৰাপ্ত একোখন চাৰ্টিফিকেট লাভ কৰিব পাৰে, তেওঁলোকে যিকোনো স্থানত গৈ চাকৰি লাভ কৰিব পাৰে, তেওঁলোকৰ দক্ষতা বৃদ্ধি হ'ব পাৰে আৰু বিশেষকৈ আমাৰ এই অল্টাৰনেটিভ মডেল স্কুল এডুকেশ্যনত বিশেষকৈ ভকেশ্যনেল কোৰ্চৰ ওপৰত বা বৃত্তিমূলক কোৰ্চৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়া হয়। গতিকে বৃত্তিমূলক পাঠ্যক্ৰমৰ জৰিয়তেহে ল'ৰা ছোৱালীবিলাকে কি কৰিব পাৰে, যিকোনো ক্ষেত্ৰত আগবাঢ়ি যাব পাৰে। গতিকে বৃত্তিমূলক শিক্ষা ব্যৱস্থাই ল'ৰা ছোৱালীক কি কৰিব পাৰে, তেওঁলোকৰ নিজ নিজ ভাল লগা দিশসমূহৰ বা গুণসমূহৰ ওপৰত তেওঁলোকে পাঠদান ল'ব পাৰে আৰু সেই নিৰ্দিষ্ট বিষয়টোৰ ওপৰত তেওঁলোকে পাঠ গ্ৰহণ কৰি পেলাই পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে নিজে নিজে আত্মনিৰ্ভৰশীল হ'বৰ বাবে এটা ৰাস্তা বিচাৰি পায়। গতিকে এই বিকল্প বিদ্যালয়সমূহে আমাৰ শিক্ষা জগতত বিভিন্ন ধৰণে প্ৰভাৱ বিস্তাৰ কৰিছে বা বিকাশ সাধনৰ ক্ষেত্ৰত ল'ৰা ছোৱালীক সহায় কৰি আহিছে। যিহেতু তেওঁলোকে নিৰ্দিষ্ট সময়ত তেওঁলোকৰ পাঠদান ল'ব নোৱাৰিলে, পাঠদান গ্ৰহণ কৰিব নোৱাৰিলে, পাঠ গ্ৰহণৰ পৰা বঞ্চিত হ'ল, বিভিন্ন আৰ্থসামাজিক কাৰণতে হওক, নিজস্ব ব্যক্তিগত কাৰণতে হওক, নিজস্ব সময়সীমাৰ ভিতৰতে হওক, যিহেতু এইখিনি সময়ৰ ভিতৰতে তেওঁলোকে পাঠদান কৰিব নোৱাৰিলে, গতিকে এইখিনিয়ে হৈছে তেওঁলোকে মূল ৰাস্তা য'ত তেওঁলোকে কি কৰিব পাৰে, এই বিকল্প বিদ্যালয়সমূহলৈ যাব পাৰে আৰু বিকল্প তেওঁলোকে এটা সংস্থা বা বিকল্প শিক্ষাৰ জৰিয়তে তেওঁলোকে অন্যান্য আমাৰ আনুষ্ঠানিক শিক্ষাৰ জৰিয়তে লাভ কৰা ছাত্ৰ ছাত্ৰীসকলৰ লগত সমানে ফেৰ মাৰিব পাৰে বা যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাত তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰে। যিহেতু তেওঁলোকে নিজস্ব অৰ্থনৈতিক অৱস্থাৰ বাবেই হওক বা ব্যক্তিগত কাৰণতেই হওক বা নিজস্ব সময়সীমা বা বয়সৰ কাৰণে তেওঁলোকে যিহেতু আনুষ্ঠানিক শিক্ষাৰ পৰা বঞ্চিত হৈ থাকিলে, গতিকে আমাৰ ভাৰত চৰকাৰে এই বিদ্যালয়সমূহ বৰ্তমান সময়লৈকে কি কৰিছে, বাহাল ৰাখিছে, যাতে তেওঁলোকে কি কৰিব পাৰে, এই শিক্ষা গ্ৰহণ কৰিব পাৰে আৰু সমাজত নিজকে প্ৰতিষ্ঠিত হ'ব পাৰে। গতিকে এই অল্টাৰনেটিভ মডেলছ অফ স্কুলবিলাকৰ ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ। তেওঁলোকে সমাজত এক
বিকাশ সাধনৰ শিক্ষাৰ বিকাশ সাধনত বৈপ্লৱিক পৰিৱৰ্তন আনিছে গতিকে তেওঁলোকেও নিজ নিজ দুখীয়া ঘৰৰ ল'ৰা ছোৱালী অনুসূচিত জাতি জনজাতি এনেকুৱা পৰ্যায়ৰ ল'ৰা ছোৱালীবিলাকে আহি এই আৱাসিক স্কুলবিলাকত থাকি নিজস্ব কাম কাজ বা বিভিন্ন বৃত্তিমূলক দিশসমূহৰ লগতো জড়িত হৈ পেলাই তেওঁলোকে কি কৰিব পাৰে পাঠ গ্ৰহণ কৰিব পাৰে গতিকে অল্টাৰনেটিভ স্কুলসমূহৰ ভূমিকা গতিকে অতিকৈ গুৰুত্বপূৰ্ণ বিষয়বস্তু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থা অন্য এটা গুৰুত্বপূৰ্ণ শিক্ষা গ্ৰহণ কৰা শিক্ষাৰ ভূমিকা গ্ৰহণ কৰা অন্য এটা শিক্ষণ ব্যৱস্থা হৈছে যে ওপেন এণ্ড ডিষ্টেন্স লাৰ্নিং স্কুল এডুকেশ্যনৰ ক্ষেত্ৰত আমাৰ স্কুল শিক্ষাৰ ক্ষেত্ৰত আমাৰ মুক্ত আৰু দূৰত্ব শিক্ষণ ব্যৱস্থাই কিদৰে প্ৰভাৱ বিস্তাৰ কৰে বা কিদৰে লৈ যাব পাৰে যিহেতু মই ইতিমধ্যে বিভিন্ন অল্টাৰনেটিভ বা বৈপ্লৱিক বিদ্যালয়সমূহৰ কথা আলোচনা কৰিলো ইয়াৰ সমান্তৰালকৈ আমাৰ ভাৰতবৰ্ষৰ শিক্ষা জগতত অন্য এটা দিশৰ ওপৰত অতিকৈ গুৰুত্বপূৰ্ণ ভূমিকা লাভ কৰি আছে বৰ্তমান সময়লৈকে সেইটোৱে হৈছে কি মুক্ত আৰু দূৰত্ব শিক্ষণ ব্যৱস্থা যিটো আমাৰ বৰ্তমান বিদ্যালয়সমূহতো কি কৰা হৈছে ইয়াৰ প্ৰভাৱ বিস্তাৰ কৰা হৈছে গতিকে আমাৰ যিটো ওপেন আৰু ডিষ্টেন্স লাৰ্নিং এই দুটা যদিও দেখাত একে দুটাৰে কিন্তু সম্পূৰ্ণৰূপৰ ভূমিকা আমাৰ বেলেগ বেলেগ আমাৰ যিবিলাক ডিষ্টেন্স এডুকেশ্যন বা দূৰত্ব শিক্ষা আছে তাৰ কিছুমান নীতি নিয়ম আছে কিছুমান নীতি নিয়মৰ মাজেৰে যাব লাগে কিন্তু ওপেন লাৰ্নিং যিটো আছে ইয়াত কোনো ধৰণৰ নিৰ্দিষ্ট নীতি নিয়ম নাই বা ইয়াত কোনো ধৰণৰ কোৱালিফিকেশ্যন বা কোনো ধৰণৰ দক্ষতাৰ তেনেকুৱা বিশেষ প্ৰয়োজন নহয় তেওঁলোকে যিকোনো সময়তে মুক্তভাৱে কি কৰিব পাৰে পাঠদান কৰিব পাৰে কিন্তু ডিষ্টেন্স এডুকেশ্যন দূৰত্ব শিক্ষাৰ এটা দূৰত্ব আছে দূৰত্ব ৰখা হৈছে যাত কিছুমান বয়স বা কোৱালিফিকেশ্যন এনেকুৱা ধৰণৰ নীতি নিয়ম ইয়াত বাহাল থাকে গতিকে ওপেন আৰু ডিষ্টেন্স লাৰ্নিং মুক্ত আৰু দূৰত্ব শিক্ষা ব্যৱস্থাই আমাৰ স্কুলৰ শিক্ষা ব্যৱস্থাৰ ওপৰতো এক প্ৰভাৱ বিস্তাৰ বা সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাইছে গতিকে আমাৰ ওপেন আৰু ডিষ্টেন্স লাৰ্নিঙৰ বিষয়বস্তুটোনো কি এতিয়া আলোচনা কৰিম আমাৰ যেটো মুক্ত বিদ্যালয় এই মুক্ত বিদ্যালয় হৈছে নিয়মীয়া উপস্থিতিৰ পৰা মুক্ত প্ৰণালী অৰ্থাৎ ইয়াত কোনো নিয়মিতভাৱে ল'ৰা ছোৱালী যাব নালাগে নিয়মিতভাৱে উপস্থিত থাকিবলগীয়া তেনেকুৱা বিশেষ নিয়ম নাই যিহেতু ইয়াক নাম দিয়া হৈছে ওপেন মুক্ত অৰ্থাৎ মুক্তভাৱে ল'ৰা ছোৱালীবিলাকে যিকোনো সময়তে তেওঁলোকে পাঠ গ্ৰহণ কৰিব পাৰে ইতিমধ্যে মই আগৰ যিকিটা পইণ্ট এই পইণ্টত কৈছিলো আমাৰ যিবিলাক বিকল্প বিদ্যালয় এই বিকল্প বিদ্যালয় স্থাপনৰ মূলতেই হৈছিলে কি আনুষ্ঠানিক শিক্ষাৰ পৰা আঁতৰি আহি পেলাই তেওঁলোকে বৈপ্লৱিক বা এটা বিকল্প পথ গ্ৰহণ কৰিলে ঠিক সেইদৰে আমাৰ ভাৰতীয় শিক্ষাৰ ইতিহাস এই মুক্ত বিদ্যালয় বা দূৰত্ব শিক্ষাৰো প্ৰভাৱ সিমানখিনিয়ে য'ত আনুষ্ঠানিক শিক্ষাৰ পৰা বঞ্চিত হয় বা বিকল্প শিক্ষা ব্যৱস্থাও তেওঁলোকে গ্ৰহণ নকৰিলে গতিকে তেওঁলোকে মুক্ত বিদ্যালয়লৈকে আহিব পাৰে গতিকে এই মুক্ত বিদ্যালয়ত কি নাই তেনেকুৱা নিয়মীয়া উপস্থিতিৰ প্ৰয়োজন নাই গতিকে তেওঁলোকে নিয়মিতভাৱে উপস্থিত থাকিব নালাগে নিয়মীয়া উপস্থিতিৰ পৰা তেওঁলোকে সদায় মুক্ত ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা আমি বৈশিষ্ট্য দেখিবলৈ পাইছো যে মুকলি যিবিলাক বিদ্যালয় বা মুক্ত বিদ্যালয় হৈছে সেই সকল শিক্ষাৰ্থী যিসকলে বিভিন্ন ব্যক্তিগত কাৰণত নিয়মীয়া বিদ্যালয়ত পঢ়িব নোৱাৰিলে অৰ্থাৎ তেওঁলোকে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিব নোৱাৰিলে তেওঁলোকৰ নিৰ্দিষ্ট সময় গ'ল তেওঁলোকৰ বয়স গ'ল গতিকে তেওঁলোকে বিভিন্ন ঘৰৰ অৱস্থাৰ বাবে বিভিন্ন কামত তেওঁলোকে অন্তৰ্ভুক্ত থাকিব লগা হ'ল গতিকে তেওঁলোকে আনুষ্ঠানিক শিক্ষাৰ পৰা বঞ্চিত হোৱাৰ কাৰণেহে তেওঁলোকে নিয়মীয়া বিদ্যালয়ত পাঠদান কৰিব আহিব লগা হ'ল আৰু এতিয়া পৰৱৰ্তী পৰ্যায়ত অন্য এটা আমি বৈশিষ্ট্য দেখিবলৈ পাইছো আমি ওপেন বা ডিষ্টেন্স লাৰ্নিঙৰ ক্ষেত্ৰত ইয়াৰ কাৰ্যসূচী সম্পূৰ্ণ কৰাৰ বাবে বয়স সময় ফ্ৰেম নিৰ্বিশেষে কাৰ্যসূচীসমূহ বাছনি কৰাৰ নমনীয়তা প্ৰদান কৰে পৰীক্ষাৰো ব্যৱস্থা কৰে আমাৰ যিখিনি আনুষ্ঠানিক শিক্ষা ব্যৱস্থা এই আনুষ্ঠানিক শিক্ষা ব্যৱস্থাতকৈ আমাৰ মুক্ত আৰু আমাৰ যিটো দূৰত্ব শিক্ষা ইয়াৰ কাৰ্যসূচী সম্পূৰ্ণৰূপে কিন্তু বেলেগ কাৰণ কিয় যিহেতু কোনো এজন ছাত্ৰ বা ছাত্ৰীয়ে নিৰ্দিষ্ট বয়সত সময়ত তেওঁলোকে কি কৰিব নোৱাৰিলে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিব নোৱাৰিলে গতিকে এই সকল ছাত্ৰ ছাত্ৰীৰ বাবে যিখিনি কাৰ্যসূচী কৰা হয় যিখিনি কাৰ্যসূচী থাকে যিখিনি পাঠদান থাকে বা কৰণীয় যিখিনি কাম থাকে এইখিনি সাধাৰণতে নমনীয়তা প্ৰদান কৰা হয় শিথিল তেনেকুৱা বৰ এটা তেওঁলোকৰ ক্ষেত্ৰত ষ্ট্ৰিক্ট বা গুৰুত্বপূৰ্ণ হিচাপে বিষয়বস্তুটো আমাৰ নাথাকে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে
যিসকলে স্বতন্ত্ৰভাৱে ভালদৰে কাম কৰিব পাৰে তেওঁলোকৰ বাবে মুকলি আৰু লাভজনক যিসকল ছাত্ৰ ছাত্ৰীয়ে এই স্বতন্ত্ৰভাৱে বা মুকলিমূৰীয়াকৈ কাম কৰাৰ ক্ষেত্ৰত আমাৰ মুক্ত বা আমাৰ দূৰত্ব বিদ্যালয়সমূহ তেওঁলোকৰ বাবে অতিকৈ লাভজনক গতিকে আমাৰ মুক্ত বিদ্যালয়সমূহ যিহেতু যিকোনো সময়তে ল'ৰা ছোৱালীয়ে পাঠদান কৰিব পাৰে যিকোনো সময়তে তেওঁলোকে অনুষ্ঠান প্ৰতিষ্ঠান কৰিব পাৰে গতিকে এইখিনিৰ ওপৰত গুৰুত্ব প্ৰদান কৰিয়ে কি কৰা হয় তেওঁলোকক স্বতন্ত্ৰভাৱে লাভজনকভাৱে এই মুক্ত আৰু দূৰত্ব শিক্ষা ব্যৱস্থাত দিয়াৰ এক প্ৰাধান্য থাকে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ত চলি থকা এখন মুক্ত বিদ্যালয় হৈছে গতিকে মুক্ত বিদ্যালয় হৈছে আৰু ৰাজ্যিক পৰ্যায়তো ইয়াৰ আঞ্চলিক কেন্দ্ৰৰ সৈতে এখন গুৰুত্বপূৰ্ণ মুক্ত বিদ্যালয় আছে যাৰ নাম হৈছে নিয়স নেশ্যনেল ইনষ্টিটিউট অফ অপেন স্কুলিং আটাইতকৈ এখন গুৰুত্বপূৰ্ণ বিদ্যালয় যি ৰাষ্ট্ৰীয় পৰ্যায়তো আছে আৰু আমাৰ ৰাজ্যিক পৰ্যায়তো ইয়াৰ আঞ্চলিক বা ৰিজনেল চেণ্টাৰ কিছুমান আছে নিয়সৰ যে নেশ্যনেল ইনষ্টিটিউট অফ অপেনিং স্কুল আটাইতকৈ গুৰুত্বপূৰ্ণ এখন উচ্চ মৰ্যাদাৰ আমাৰ অপেন স্কুল হয় যি অপেন স্কুলখন আমাৰ 1986 যিখন নতুন শিক্ষানীতি আছে ইয়াৰ আৰ্হিত এই নিয়সৰ ব্যৱস্থা কৰা হৈছিল এই নিয়স আমাৰ আৰম্ভ হৈছিলে আমাৰ ভাৰতবৰ্ষত নৱেম্বৰ মাহৰ 1989ৰ পৰা এই বিদ্যালয়ৰ কাৰ্যসূচী আৰম্ভ হৈছিলে আৰু এইখন সম্পূৰ্ণৰূপে আমাৰ ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়নৰ দ্বাৰা এই বিদ্যালয় আমাৰ কি হয় পৰিচালিত হয় অৰ্থাৎ আমাৰ নিয়স যিখন বিদ্যালয় এইখন এষ্টাব্লিছ হৈছিলে 1989ত নৱেম্বৰ মাহত নিউ দিল্লীত ইয়াত স্থাপন কৰা হৈছিলে আৰু ইয়াৰ সম্পূৰ্ণ দায়িত্ব কাৰ দ্বাৰা পালন কৰা হৈছিলে MHRD মিনিষ্ট্ৰী অফ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট মানৱ সম্পদ আৰু উন্নয়ন মন্ত্ৰালয়ৰ দ্বাৰাহে আমাৰ কি হৈছিলে নিয়স পৰিচালিত হৈছিলে গতিকে এই নিয়সত কোৱালিটি মানদণ্ডৰ বা উচ্চ মানদণ্ডৰ শিক্ষা ব্যৱস্থা প্ৰভাইড কৰা হয় যিসকল ল'ৰা ছোৱালী বিভিন্ন কাৰণত তেওঁলোকৰ আনুষ্ঠানিক শিক্ষাৰ পৰা বঞ্চিত হ'ল অৰ্থাৎ তেওঁলোকে বৌদ্ধিকভাৱে বহুত উচ্চ সম্পন্ন এইসকল ছাত্ৰ ছাত্ৰীক সমপৰ্যায়ত আগবঢ়াই নিবৰ বাবে আমাৰ নেশ্যনেল ইনষ্টিটিউট অফ অপেনিং স্কুলিঙে বহুতো গুৰুত্বপূৰ্ণ প্ৰদান বিষয়বস্তু আগবঢ়াইছে গতিকে এই নিয়সে বিভিন্ন প্ৰকাৰৰ পাঠ্যক্ৰম ইয়াত কলা হওক বাণিজ্য হওক বা ইয়াত বিজ্ঞান শাখাই হওক বিভিন্ন পাঠ্যক্ৰম তেওঁলোকে ৰাষ্ট্ৰীয় পৰ্যায়ত লগতে ৰাজ্যিক পৰ্যায়ত আঞ্চলিক কেন্দ্ৰসমূহতো এই পাঠ্যক্ৰমসমূহ তেওঁলোকে মুকলি কৰিছে গতিকে যিকোনো বয়সত ল'ৰা ছোৱালীসকলে ইয়াত পাঠ গ্ৰহণ কৰি পেলাই তেওঁলোকে আনুষ্ঠানিক শিক্ষাৰ পৰা একে পৰ্যায়ত উত্তীৰ্ণ হোৱাৰ ল'ৰা ছোৱালীৰ লগত তেওঁলোকে কি কৰিব পাৰি আমি তুলনা কৰিব পাৰো যে তেওঁলোকে একেই শিক্ষা ব্যৱস্থা গ্ৰহণ কৰি ভাৰতীয় শিক্ষা ব্যৱস্থাত এক গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে গতিকে এইখিনি হৈছিলে আমাৰ কি অপেন আৰু ডিষ্টেন্স লাৰ্ণিঙৰ মূল বিষয়বস্তু অপেন বিদ্যালয়সমূহ মুক্ত বিদ্যালয়সমূহ সাধাৰণতে দূৰত্ব শিক্ষণতকৈ বেছি শিথিল তেওঁলোকৰ বিশেষ তেনেকুৱা নিয়ম নাই কিন্তু যিবিলাক দূৰত্ব শিক্ষণ ব্যৱস্থা ইয়াত কিছুমান নিয়ম আছে কাৰণ ইয়াত দূৰত্ব বজাইহে কি কৰা হয় ইয়াত ল'ৰা ছোৱালী অংশগ্ৰহণ কৰিব পাৰে গতিকে তেওঁলোকৰ নিৰ্দিষ্ট বয়স থাকে তেওঁলোকৰ নিৰ্দিষ্ট কিছুমান কোৱালিফিকেশ্যন থাকে গতিকে আমাৰ মুক্ত আৰু দূৰত্ব শিক্ষাৰ পাৰ্থক্য এইটোৱে মুক্ত শিক্ষাত সিমানখিনি আমাৰ শিথিলতা নাথাকে কিন্তু আমাৰ ডিষ্টেন্স আমাৰ দূৰত্ব শিক্ষাৰ কিছুমান শিথিলতা থাকে বা নিয়ম থাকে এই নিয়মবিলাক মানি পেলাইহে আমি কি কৰিব পাৰো আমি ডিষ্টেন্স লাৰ্ণিং ল'ব পাৰো কিন্তু মূলত অপেন আৰু ডিষ্টেন্স লাৰ্ণিঙৰ মূল বিষয়বস্তু একেই ইয়াতে হৈছে নিয়মীয়া উপস্থিতিৰ পৰা মুক্ত প্ৰণালী ইয়াত নিয়মীয়া উপস্থিত থাকিব নালাগে আৰু এই বিদ্যালয়সমূহ সাধাৰণতে এইসকল শিক্ষাৰ্থীৰ বাবে যি বিভিন্ন ব্যক্তিগত কাৰণত নিয়মীয়া বিদ্যালয়ত তেওঁলোকে পঢ়িব নোৱাৰিলে গতিকে নিয়মীয়াভাৱে তেওঁলোকে উপস্থিত থাকিব নোৱাৰাৰ বাবে নিয়মীয়াভাৱে তেওঁলোকে পাঠদান কৰিব নোৱাৰাৰ বাবে আনুষ্ঠানিক শিক্ষাত থাকিব নোৱাৰাৰ বাবে তেওঁলোকে কি কৰা হৈছিলে এই ডিষ্টেন্স বা অপেন লাৰ্ণিঙৰ ব্যৱস্থা কৰা হৈছিলে আৰু ইয়াৰ কাৰ্যসূচীটো কি কৰা হৈছে সম্পূৰ্ণ কৰাৰ বাবে কিছুমান বয়স আছে কিছুমান সময় আছে কিছুমান প্ৰেম আছে আৰু ইয়াৰ নিৰ্বিশেষে কি কৰিব পাৰি কাৰ্যসূচীসমূহৰ বাছনি কৰাৰ ক্ষেত্ৰত নমনীয়তা প্ৰদান কৰা হয় আৰু পৰীক্ষা ব্যৱস্থাও সেইদৰেই কৰা হয় গতিকে তাৰ পৰৱৰ্তী পৰ্যায়ত যিসকলে স্বতন্ত্ৰভাৱে ভালদৰে কাম কৰিব পাৰে
তেওঁলোকৰ বাবে মুকলি আৰু লাভজনক হয় গতিকে আমাৰ মুক্ত আৰু দূৰত্ব শিক্ষা ব্যৱস্থাই কি কৰিব পাৰে স্বতন্ত্ৰভাৱে কাম কৰাত সহায় কৰে আৰু তেওঁলোকৰ বাবে মুকলি আৰু লাভজনকভাৱে ইয়াৰ শিক্ষা ব্যৱস্থা হয় গতিকে আমাৰ নিয়জ হৈছে কি ৰাষ্ট্ৰীয় পৰ্যায়ত চলি থকা এখন মুক্ত বিদ্যালয় গতিকে আৰু ৰাজ্যিক পৰ্যায়তো ইয়াৰ কিছুমান কি আছে আঞ্চলিক কেন্দ্ৰ আছে গতিকে নিয়জ হৈছে আমাৰ কেনেকুৱা এখন বিদ্যালয় মুক্ত বিদ্যালয় ভাৰতবৰ্ষৰ পোন প্ৰথমবাৰৰ বাবে প্ৰতিষ্ঠিত হোৱা এখন মুক্ত বিদ্যালয় গতিকে ই ৰাষ্ট্ৰীয় পৰ্যায়ত যেনেকুৱা ভূমিকা আমাৰ ৰাজ্যিক পৰ্যায়তো ঠিক এনেদৰে ভূমিকা গতিকে এই নিয়জ আমাৰ স্থাপন কৰা হৈছিল 1989 নৱেম্বৰ মাহত এই নিয়জৰ ভূমিকা বা এই নিয়জ সন্দৰ্ভত আমাৰ নতুন শিক্ষা নীতি 1986 এক সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাইছে তেওঁলোকৰ পৰামৰ্শৰ মতেহে এই নিয়জ স্থাপন কৰা হৈছিল নিউ দিল্লীত পোন প্ৰথমবাৰৰ বাবে ইয়াক স্থাপন কৰা হৈছিল নৱেম্বৰ মাহৰ 1989ত আৰু এই নিয়জ পৰিচালনা কোনে কৰে MHRD Ministry of Human Resource Development মানৱ সম্পদ আৰু উন্নয়ন মন্ত্ৰালয়ৰ দ্বাৰাহে আমাৰ নিয়জ পৰিচালিত হয় তেওঁলোকৰ সম্পূৰ্ণ এডমিনিষ্ট্ৰেটিভ পৰিচালনাই হওক বা সাংগঠনিক দিশৰ ক্ষেত্ৰই হওক বা প্ৰশাসনিক দিশৰ ক্ষেত্ৰতেই হওক তেওঁলোকৰ পাঠ্যক্ৰমৰ দিশতে হওক সম্পূৰ্ণৰূপে আমাৰ নিৰ্ভৰ কৰিবলগীয়া হয় MHRD Ministry of Human Resource Development গতিকে নিয়জে বৰ্তমান সময়লৈকে আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ লগতে আমাৰ ৰাজ্যিক পৰ্যায়ৰ আঞ্চলিক কেন্দ্ৰসমূহৰ লগতো আমাৰ বহুত বিদ্যালয়ৰ লগত আমাৰ নিয়জ চেণ্টাৰ জড়িত হৈছে গতিকে নিয়জে কি কৰি আছে বহু সংখ্যক হাজাৰ ল'ৰা ছোৱালীক মুক্তভাৱে পাঠদানৰ ব্যৱস্থা কৰি দিছে বিশেষকৈ যিসকল ল'ৰা ছোৱালী বৌদ্ধিকভাৱে বহুত আগবঢ়া তেওঁলোকে পিছপৰা অঞ্চলৰ পৰা আহিছে বা তেওঁলোকে কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষাৰ পৰা বিশেষ কাৰণত তেওঁলোকে বঞ্চিত হ'ব লগা হ'ল গতিকে এই নিয়জে কি কৰিছে আমাৰ সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাইছে গতিকে নিয়জ হৈছে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত এক বিশেষ বিদ্যালয় গতিকে ইয়াত বিভিন্ন ধৰণৰ পৰীক্ষাৰ ব্যৱস্থা আছে ইয়াত পৰীক্ষা ব্যৱস্থা ইয়াৰ পাঠ্যক্ৰমৰ প্ৰণালী এই বিষয়ে মই আলোচনা কৰিম আকৌ গতিকে যিবিলাক পাঠ্যক্ৰমৰ প্ৰণালী আছে এই প্ৰণালী অতি উন্নত মানদণ্ডৰ ইতিমধ্যে মই কলোৱে যে আমাৰ যিটো ওপেন স্কুল আছে ন্যাশনাল ইনষ্টিটিউট অফ ওপেন স্কুলিং এইখন এখন গুৰুত্বপূৰ্ণ বিদ্যালয় গতিকে এই বিদ্যালয়খন আমাৰ 1889 চনৰ নৱেম্বৰ মাহত প্ৰতিষ্ঠা কৰা হৈছিল আৰু এই বিদ্যালয় মই ইতিমধ্যে কলোৱে যে 1986 আধাৰত MHRD দ্বাৰা স্থাপিত হৈছে গতিকে এই নিয়জৰ আমাৰ বহুতো ভূমিকা আছে নিয়জৰ মুখ্য কাৰ্যালয়টো আছে নয়ডা গতিকে এই নিয়জৰ মুখ্য কাৰ্যালয়টো হৈছে আমাৰ নয়ডা আৰু এই নিয়জৰ মৌলিক উদ্দেশ্যটো হ'ল কেনেকুৱা ইয়াৰ পাঠ্যক্ৰম আৰু কাৰ্যসূচীৰ জৰিয়তে আগ্ৰহী শিক্ষাৰ্থীসকলক কি কৰা হয় বিকাশমূলক শিক্ষা অব্যাহত ৰখাৰ সুযোগ প্ৰদান কৰে অৰ্থাৎ যিবিলাক আমাৰ মৌলিক উদ্দেশ্য আছে প্ৰত্যেক মানুহৰ এটা নিজস্ব কি থাকে মৌলিক উদ্দেশ্য থাকে আৰু এই মৌলিক উদ্দেশ্যটো আমাৰ যিবিলাক ল'ৰা ছোৱালী আছে তেওঁলোকৰ এটা নিজস্ব ফান্ডামেন্টাল কি আছে এইমছ আছে যেটো ফান্ডামেন্টাল এইমছ আছে বা মৌলিক উদ্দেশ্য আছে এই উদ্দেশ্যটো আমাৰ পাঠ্যক্ৰম আৰু কাৰ্যসূচীৰ জৰিয়তেহে প্ৰকাশিত হ'ব যিসমূহ পাঠ্যক্ৰম আছে আৰু কাৰ্যসূচী আছে এই কাৰ্যসূচীৰ জৰিয়তে যিবিলাক আগ্ৰহী শিক্ষাৰ্থী এই আগ্ৰহী শিক্ষাৰ্থীসকলক বিকাশমূলক শিক্ষা অব্যাহত ৰখাৰ ক্ষেত্ৰত সুযোগ প্ৰদান কৰা হয় গতিকে নিয়জে কি কৰিছে যিবিলাক মুকলি মৌলিক শৈক্ষিক কাৰ্যসূচী আগবঢ়ায় বহুতো মুকলিভাৱে তেওঁলোকৰ শৈক্ষিক কাৰ্যসূচীবিলাক আগবঢ়াব পাৰে গতিকে মুকলিকৈ কি ধৰণে তেওঁলোকে কাৰ্যসূচী আগবঢ়ায় এই বিষয়ে মই কৈছো গতিকে যিটো কোৱা হয় যে আমাৰ ওপেন বেসিক এডুকেশ্যন প্ৰগ্ৰাম অৰ্থাৎ মুকলিভাৱে শৈক্ষিক কাৰ্যসূচী ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত তেওঁলোকে আগবঢ়াই যায় প্ৰথমটো কাৰ্যসূচী হৈছে যে OBE যিটো OBE শ্ৰেণী আছে এইটো ক্লাস 3 ৰ সমতুল্য অৰ্থাৎ আমি যিবিলাক ফৰ্মেল এডুকেশ্যনত পঢ়ি আছো ক্লাস 1 2 3 এই 3 কি কৰা হয় ক্লাস 3 লৈ বা তৃতীয় শ্ৰেণীলৈ ইয়াৰ সমান যোগ্যতা প্ৰদান কৰা হয় সমতুল্য হয় আৰু এক স্তৰৰে পাঠ্যক্ৰমৰ ব্যৱস্থা কৰা হয় দ্বিতীয়টো হৈছে OBE 20 স্তৰৰ পাঠ্যক্ৰমৰ শ্ৰেণী য'ত পঞ্চমৰ সমতুল্য হ'ব পাৰে অৰ্থাৎ পঞ্চম শ্ৰেণীলৈকে এই সমতুল্য লাভ কৰিব পাৰে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে OBC লেভেল যাৰ পাঠ্যক্ৰম আমাৰ অষ্টম শ্ৰেণীৰ সমান সমতুল্য হয়
তাৰ পিছত হৈছে দশম শ্ৰেণীৰ সমতুল্য মাধ্যমিক শিক্ষা ব্যৱস্থা গতিকে আমি যেটো আনুষ্ঠানিক শিক্ষাৰ জৰিয়তে মাধ্যমিক শিক্ষা ব্যৱস্থা ল'ৰা ছোৱালীসকলে লাভ কৰে ঠিক সেইদৰে নিয়ছৰ জৰিয়তেও মানুহে কি কৰিব পাৰে দশম শ্ৰেণীত তেওঁলোকে মাধ্যমিক শিক্ষা ব্যৱস্থাৰ পাঠ্যক্ৰম লাভ কৰিব পাৰে আৰু এই মাধ্যমিক শিক্ষা ব্যৱস্থা লাভ কৰাৰ পিছত তেওঁলোকে উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ গমন কৰিব পাৰে যেহেতু তেওঁলোকে আনুষ্ঠানিক শিক্ষা কোনো অনুষ্ঠানৰ মাধ্যমেৰে ল'ব নোৱাৰিলে বা মাধ্যমিক পৰ্যায়ৰ তেওঁলোকে ডিগ্ৰী বা মাধ্যমিক পৰ্যায়ৰ পৰীক্ষা তেওঁলোকে অৱতীৰ্ণ হ'ব নোৱাৰিলে গতিকে এই মুক্ত বিদ্যালয় নিয়ছৰ দ্বাৰাও তেওঁলোকে কি কৰিব পাৰে তেওঁলোকে উচ্চতৰ মাধ্যমিক পাঠ্যক্ৰমত অৱতীৰ্ণ হ'ব পাৰে তেওঁলোকে পৰীক্ষা দিব পাৰে আৰু তেওঁলোকৰ যেটো দক্ষতা বা প্ৰমাণপত্ৰ সেই প্ৰমাণপত্ৰখন আমাৰ আনুষ্ঠানিক শিক্ষাৰ বা ছাত্ৰ-ছাত্ৰীসকলে লাভ কৰা এই প্ৰমাণপত্ৰখনৰ সমানেই সমযোগ্য গতিকে আমি ক'ব পাৰো যে এই যিখন দ্বাদশ শ্ৰেণীৰ সমতুল্য আমাৰ দশম শ্ৰেণীৰ সমতুল্য মাধ্যমিক শিক্ষাৰ পাঠ্যক্ৰম দ্বাদশ শ্ৰেণীৰ সমতুল্য হৈছে জ্যেষ্ঠ মাধ্যমিক পাঠ্যক্ৰম গতিকে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে বৃত্তিমূলক শৈক্ষিক পাঠ্যক্ৰম বৃত্তিমূলক শৈক্ষিক পাঠ্যক্ৰমো হৈছে আমাৰ নেশ্যনেল ইনষ্টিটিউট অপেন স্কুলৰ দ্বাৰা দিয়া এটা বিশেষ পাঠ্যক্ৰম যিটো পাঠ্যক্ৰমত সাধাৰণতে ল'ৰা ছোৱালীয়ে কাৰ্পেণ্ট্ৰি তাৰ পিছত তেওঁলোকে বিভিন্ন ধৰণৰ টাইপ ৰাইটিংৰ কথা শিকিব পাৰে তাৰপিছত সোলাৰ এনাৰ্জিৰ কথা শিকিব পাৰে গাৰ্ডেনিংৰ কথা শিকিব পাৰে বিভিন্ন ধৰণৰ টেকনিচিয়ান বা কাৰিকৰী যোগ্যতাৰ ক্ষেত্ৰত তেওঁলোকে কি বিষয়বস্তু লাগিব এই পাঠ্যক্ৰমত তেওঁলোকে বিদ্যালয়ৰ জৰিয়তে লাভ কৰিব পাৰে বিশেষকৈ উচ্চতৰ মাধ্যমিক পৰ্যায়ত আৰু এইবিলাক তেওঁলোকৰ যিবিলাক কাৰ্পেণ্ট্ৰি গাৰ্ডেনিং টাইপ ৰাইটিং গতিকে এই বিষয়সমূহ সম্পূৰ্ণৰূপে আমাৰ বৃত্তীয় শিক্ষা ব্যৱস্থা যেটো সম্পূৰ্ণৰূপে ডিসটেন্স আৰু ওপেন শিক্ষাৰ জৰিয়তে তেওঁলোকে এভেইলেবল সম্পূৰ্ণৰূপে সুবিধা লাভ কৰি পেলাই তেওঁলোকে নিজ এটা আত্মনিৰ্ভৰশীলৰ পথ তেওঁলোকে ল'ব পাৰে ইয়াৰ উপৰি আৰু বিভিন্ন তাত বিষয়বস্তু আমাৰ উচ্চতৰ মাধ্যমিকত দিয়া হয় ষ্টেনোগ্ৰাফি দিয়া হয় হাউচকিপিং দিয়া হয় বিভিন্ন ধৰণৰ আমাৰ হোম সাইন্স বা গৃহ বিজ্ঞান বা গৃহস্থ বিজ্ঞান বিষয় এনেকুৱা ধৰণৰ পাঠ্যক্ৰমবিলাকৰ জৰিয়তে কেনেকুৱাকৈ ফুড প্ৰসেসিং কৰা হয় বা খাদ্য বস্তু বনোৱা হয় এই সকলোবিলাক বৃত্তিমূলক শিক্ষা ব্যৱস্থা কিন্তু ছাত্ৰ-ছাত্ৰীয়ে নেশ্যনেল ইনষ্টিটিউট অফ অপেন স্কুলিংৰ জৰিয়তে তেওঁলোকে লাভ কৰিব পাৰে আৰু নেশ্যনেল ইনষ্টিটিউট অফ অপেনিং স্কুলৰ জৰিয়তে লাভ কৰাৰ শিক্ষা ব্যৱস্থা তেওঁলোকৰ সাধাৰণতে আমাৰ সমপৰ্যায়ৰ তেওঁলোকৰ পাঠ্যক্ৰম হয় বিশেষকৈ আমাৰ দ্বাদশ শ্ৰেণীৰ যিখিনি আমাৰ আনুষ্ঠানিক শিক্ষাত লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ যিটো প্ৰমাণপত্ৰ বা তেওঁলোকৰ বিদ্যালয় বা পাঠ্যক্ৰমৰ জৰিয়তে লাভ কৰা যিখিনি ব্যৱস্থা এই ব্যৱস্থাৰ সমতুল্য আমাৰ নিয়ছৰ জৰিয়তে লাভ কৰা শিক্ষা ব্যৱস্থাটো তেওঁলোকে পাব পাৰে গতিকে আমাৰ যি পাঠ্যক্ৰম আমি বৃত্তিমূলক শৈক্ষিক পাঠ্যক্ৰম পালো এই বৃত্তিমূলক শৈক্ষিক পাঠ্যক্ৰমৰ জৰিয়তে আমাৰ আকৌ যিবিলাক অনানুষ্ঠানিক শিক্ষা আছে এই অনানুষ্ঠানিক শিক্ষাবিলাকতো কি কৰা হয় আমাৰ মুক্তভাৱে প্ৰাথমিক বিদ্যালয় খোলাৰ বাবে তেওঁলোকে প্ৰেৰণ পোৱা যায় যিটো নন স্কুল বুলি আমি ধৰা হয় বা যিটো আমি তেওঁলোকে যিবিলাক ল'ৰা ছোৱালীয়ে স্কুলত যাব নোৱাৰিলে প্ৰাথমিক বিদ্যালয়ত যাব নোৱাৰিলে তেওঁলোকৰ বাবেও মুক্ত প্ৰাথমিক বিদ্যালয়ৰ ক্ষেত্ৰত আমাৰ কি কৰা হয় আমাৰ নেশ্যনেল ইনষ্টিটিউট অফ অপেনিং স্কুলে আমাৰ কিছুমান সুবিধা প্ৰদান কৰে গতিকে আমাৰ যিখন নেশ্যনেল ইনষ্টিটিউট অফ অপেনিং স্কুল আছে ইয়াত যিটো পৰীক্ষা কণ্ডাক্ট কৰা হয় এই পৰীক্ষাটো সাধাৰণতে আমাৰ দুটা পৰ্যায়ত হয় বা দুটা ভাগত ভাগ কৰা হয় এটা হৈছে আমাৰ মাধ্যমিক পৰ্যায় আৰু আনটো হৈছে উচ্চতৰ মাধ্যমিক পৰ্যায় অৰ্থাৎ পৰীক্ষা ব্যৱস্থা আমাৰ সেকেন্ডাৰী লেভেল আৰু জুনিয়ৰ সেকেন্ডাৰী লেভেল দুটা বিষয়তে থাকে আৰু এই পৰীক্ষা ব্যৱস্থা আমাৰ CBSE হ'ব পাৰে বা CISE হ'ব পাৰে গতিকে আমি দুটা বোৰ্ডৰ দ্বাৰাই ল'ৰা ছোৱালী ইয়াত পৰীক্ষা দিব পাৰে এটা হৈছে CBSE আৰু এটা হৈছে CISE গতিকে দুটাই আমাৰ কেন্দ্ৰ চৰকাৰৰ দ্বাৰা গঠিত হোৱা দুখন বোৰ্ড আৰু এই পৰীক্ষা ব্যৱস্থা আমাৰ নেশ্যনেল ইনষ্টিটিউট অফ অপেনিং স্কুলিংৰ পৰীক্ষা ব্যৱস্থা বছৰত দুবাৰকৈ হয় এবাৰ হৈছে মাৰ্চ আৰু এপ্ৰিল আৰু আনটো হৈছে ছেপ্টেম্বৰ আৰু নৱেম্বৰ মাহৰ ভিতৰত দুটা পৰ্যায়ত পৰীক্ষা অৱতীৰ্ণ হ'ব পাৰে বা সুযোগ লাভ কৰিব পাৰে নেশ্যনেল ইনষ্টিটিউট অফ অপেনিং স্কুলৰ পৰীক্ষা ব্যৱস্থা বছৰটো দুবাৰকৈ হয় এবাৰ হৈছে মাৰ্চৰ পৰা মাৰ্চ মে
আৰু এপ্ৰিলৰ ভিতৰত হয় আৰু আনটো হৈছে ছেপ্টেম্বৰ আৰু নৱেম্বৰৰ ভিতৰত হয় গতিকে আমাৰ সকলোবিলাক ছাত্ৰ ছাত্ৰীয়ে ধুনীয়াকৈ পৰীক্ষা ব্যৱস্থাত অৱতীৰ্ণ হ'ব পাৰে গতিকে অৱতীৰ্ণ হ'ব পাৰে আৰু তেওঁলোকৰ পৰীক্ষা ব্যৱস্থা সম্পূৰ্ণৰূপে অডিএল মোডত হয় গতিকে অপেন ডিষ্টেন্স লাৰ্ণিং মোডত হয় তেওঁলোকৰ পৰীক্ষা ব্যৱস্থা কেতিয়াবা তেওঁলোকে অনলাইন যোগেও দিব পাৰে এইখিনি সুবিধা আমাৰ কোনে দিছে নেশ্যনেল ইনষ্টিটিউট অফ অপেনিং স্কুলিঙে দিছে গতিকে এইখিনি সুবিধা লাভ কৰি পেলাই বিভিন্ন পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীয়ে যিসকলে আমাৰ আনুষ্ঠানিক শিক্ষাৰ পৰা বঞ্চিত হৈ আছিলে তেওঁলোকে সম্পূৰ্ণৰূপে এই বিদ্যালয়ৰ জৰিয়তে সুযোগ লাভ কৰিব পাৰে গতিকে আমাৰ ভাৰতবৰ্ষৰ শিক্ষা জগতত বৰ্তমান এই অপেন স্কুল বা মুক্ত বিদ্যালয়সমূহৰ এক গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে এই গুৰুত্বপূৰ্ণ স্থান লাভ কৰা আমাৰ প্ৰথমখন বিদ্যালয় হৈছে নেশ্যনেল ইনষ্টিটিউট অফ অপেনিং স্কুল আটাইতকৈ গুৰুত্বপূৰ্ণ এখন বিদ্যালয় যিখন বিদ্যালয় আমাৰ 1986ৰ নতুন শিক্ষানীতিৰ আধাৰত ইয়াক প্ৰতিষ্ঠিত কৰা হৈছিলে গতিকে এই বিদ্যালয়সমূহে গুৰুত্বপূৰ্ণ স্থান লাভ কৰি আহিছে আমাৰ শিক্ষা জগতত গতিকে যিহেতু বিদ্যালয়খন মুক্ত গতিকে ইয়াত মুক্তভাৱেই সকলো বিষয়বস্তু প্ৰদান কৰা হয় গতিকে ইয়াৰ শৈক্ষিক প্ৰণালীটো হৈছে ইয়াত কি হ'ব নালাগে নিয়মীয়া উপস্থিতি সম্পূৰ্ণৰূপে মুক্ত থাকে বা এই বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে বিভিন্ন সময়ত ব্যক্তিগত কাৰণত নিয়মীয়া বিদ্যালয়ত তেওঁলোকে পঢ়িব নোৱাৰে যাৰ বাবে তেওঁলোকে কি কৰা হয় আমাৰ মুক্ত বিদ্যালয়ত তেওঁলোকে আহিব লগা হয় ইয়াৰ কাৰ্যসূচী সম্পূৰ্ণ কৰাৰ বাবে যিটো ইয়াৰ বয়স বা ইয়াৰ যিটো সময় ইয়াৰ যিটো ফ্ৰেম ইয়াৰ নিৰ্বিশেষে ইয়াৰ কাৰ্যসূচী বাছনি কৰাৰ ক্ষেত্ৰত নমনীয়তা প্ৰদান কৰা হয় ইয়াৰো পৰীক্ষা ব্যৱস্থা আছে আৰু এই বিদ্যালয় যিবিলাক মুক্ত বিদ্যালয় আছে ইয়াত স্বতন্ত্ৰভাৱে সকলোৱে ভালদৰে কাম কৰিব পাৰে স্বাধীনভাৱে কাম কৰিব পাৰে তেওঁলোকৰ বাবে সকলো বিষয়বস্তুবিলাক মুকলি বা লাভজনক হয় আৰু এই যিবিলাক মুক্ত বিদ্যালয় আছে বা দূৰত্ব বিদ্যালয় আছে এই ৰাষ্ট্ৰীয় পৰ্যায়ত চলি থকা কিন্তু এখন মুক্ত বিদ্যালয় যি বিদ্যালয়খনে ৰাষ্ট্ৰীয় পৰ্যায়তো সমমৰ্যাদা লাভ কৰিছে আৰু ৰাজ্যিক পৰ্যায়তো ইয়াৰ আঞ্চলিক কেন্দ্ৰসমূহো ইয়াৰ জৰিয়তে আমাৰ এখন মুক্ত বিদ্যালয় স্থাপন কৰা হৈছে যাৰ নাম দিয়া হৈছিলে কি নিয়স গতিকে নেশ্যনেল ইনষ্টিটিউট অফ অপেনিং স্কুল গতিকে এই বিদ্যালয়খন ইতিমধ্যে কলো আমাৰ নতুন শিক্ষানীতি 1986 যিখন আমাৰ শিক্ষাৰ পলিচি আছিলে আৰু এই পলিচিখনৰ ভিত্তিতে কি কৰা হৈছিলে নিয়স স্থাপন কৰা হৈছিলে আৰু এই নিয়সখন কেতিয়া স্থাপন কৰা হৈছিলে 1989ৰ নৱেম্বৰ মাহত প্ৰতিষ্ঠা কৰা হৈছিলে এই নিয়সখন আমাৰ 1996ৰ যিখন এনপিৰ আধাৰত এমএইচৰ দ্বাৰা ইয়াৰ স্থাপিত হয় নিয়সৰ মুখ্য কাৰ্যালয়টো হৈছে ক'ত নয়ডাত গতিকে ইয়াৰ কিছুমান মৌলিক উদ্দেশ্য আছে ছাত্ৰ ছাত্ৰীসকলে কিছুমান উদ্দেশ্য হাতত ৰাখি পেলাই ইয়াৰ পাঠ্যক্ৰম আৰু কাৰ্যসূচীৰ জৰিয়তে যিবিলাক আগ্ৰহী শিক্ষাৰ্থী আছে যিসকলে সুযোগ সুবিধা নাপালে বৌদ্ধিকভাৱে বহুত আগ্ৰহ না গতিকে বৌদ্ধিকভাৱে তেওঁলোকৰ শিক্ষাগত অৰ্হতা লাভৰ তেওঁলোকৰ যোগ্যতা আছিলে কিন্তু সেই বিশেষ যোগ্যতা বিভিন্ন অৰ্থনৈতিক কাৰণত হওক বা ব্যক্তিগত কাৰণত হওক তেওঁলোকে হেৰুৱাব লগা হৈছে নিৰ্দিষ্ট বয়স সময়সীমাৰ ভিতৰত তেওঁলোকে আনুষ্ঠানিক শিক্ষা লাভ কৰিব নোৱাৰিলে গতিকে এই বয়সখিনি তেওঁলোকে হেৰুৱা কাৰণে তেওঁলোকে কি কৰিব লগা হৈছে নেশ্যনেল ইনষ্টিটিউট অফ অপেনিং স্কুলত আহিব লগা হৈছে গতিকে এই নেশ্যনেল ইনষ্টিটিউট অফ অপেনিং স্কুলৰ যিটো মৌলিক উদ্দেশ্য এই উদ্দেশ্যবোৰ হ'ল পাঠ্যক্ৰম আৰু কাৰ্যসূচীৰ জৰিয়তে আগ্ৰহী শিক্ষাৰ্থীসকলক বিকাশমূলক শিক্ষাত অব্যাহত ৰখাৰ সুযোগ প্ৰদান কৰা ইয়াৰ উপৰিও এই নিয়সৰ কিছুমান মুকলি মৌলিক শৈক্ষিক কাৰ্যসূচী আছে আৰু এই মুকলি যিখন মৌলিক শৈক্ষিক কাৰ্যসূচী এই কাৰ্যসূচীবোৰ আমাৰ যিবিলাক আনুষ্ঠানিক শিক্ষা ব্যৱস্থা আছে এই আনুষ্ঠানিক শিক্ষাৰ বিভিন্ন শ্ৰেণী বা পৰ্যায়ৰ সমপৰ্যায়ৰে হয় গতিকে সেইবোৰ হৈছে প্ৰথমটো হৈছে OBE শ্ৰেণী যিটো আমি তৃতীয় শ্ৰেণীৰ সমতুল্য হিচাপে ধৰিব পাৰো যিটো আনুষ্ঠানিক শিক্ষাৰ তৃতীয় শ্ৰেণীৰ সমতুল্য হিচাপে ধৰিব পাৰো ইয়াৰ পৰৱৰ্তী পৰ্যায়টো হৈছে যে OBB স্তৰৰ পাঠ্যক্ৰমৰ শ্ৰেণী যিটো আমি পঞ্চম শ্ৰেণীৰ সমতুল্য বুলি ক'ব পাৰো তৃতীয়তে হৈছে OBEC লেভেল পাঠ্যক্ৰম শ্ৰেণী যেটো আমাৰ অষ্টম শ্ৰেণীৰ সমতুল্য কৰিব পাৰো তাৰ পিছত হৈছে দশম শ্ৰেণীৰ সমতুল্য হৈছে মাধ্যমিক শিক্ষা পাঠ্যক্ৰম দ্বাদশ শ্ৰেণীৰ সমতুল্য হৈছে জ্যেষ্ঠ মাধ্যমিক পাঠ্যক্ৰম ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে বৃত্তিমূলক শৈক্ষিক পাঠ্যক্ৰম ব্যৱস্থা তেওঁলোকে আৰম্ভ কৰে আৰু এই বৃত্তিমূলক যেটো শৈক্ষিক পাঠ্যক্ৰম যেটো ভকেশনাল কোৰ্স এটো নিয়সত আটাইতকৈ গুৰুত্বপূৰ্ণ কোৰ্স যেটো কোৰ্সৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন বৃত্তিৰ যেনে ষ্টেনোগ্ৰাফি হওক কাৰ্পেন্ট্ৰি হওক তেওঁলোকে হাউচকিপিং হওক তেওঁলোকৰ ইলেক্ট্ৰনিক্স কাম হওক তেওঁলোকে
বিভিন্ন ধৰণৰ হোম সায়েন্স গৃহ বিজ্ঞান ক্ষেত্ৰতে হওক এনেকুৱা ধৰণৰ বিষয়বিলাক তেওঁলোকে মুক্তভাৱে তেওঁলোকে যিকোনো বিষয়ত এই পাঠ গ্ৰহণ কৰি পেলাই তেওঁলোকে মাধ্যমিক শিক্ষা পিছতে উচ্চতৰ মাধ্যমিক শিক্ষাত এই সকল কোৰ্স গ্ৰহণ কৰি পেলাই যিকোনো বৃত্তি এটা গ্ৰহণ কৰি নিজকে আত্মনিৰ্ভৰশীল হোৱাৰ বাবে এক গুৰুত্বপূৰ্ণ শিক্ষা ব্যৱস্থা আমাৰ আগবঢ়াই আছে কোনে ন্যাশনাল ইনষ্টিটিউট অফ ওপেনিং স্কুলে গতিকে ন্যাশনাল ইনষ্টিটিউট অফ ওপেনিং স্কুল যিখন আমাৰ ভাৰতীয় বা ৰাষ্ট্ৰীয় পৰ্যায়ত এখন গুৰুত্বপূৰ্ণ বিদ্যালয় এই বিদ্যালয়খনেই হৈছে আকৌ বিভিন্ন পৰ্যায়ত ইয়াৰ লগত সমতা স্থাপন কৰিবৰ বাবে আমাৰ ওপেন ভাৱে আমাৰ মুক্তভাৱে প্ৰাথমিক বিদ্যালয় খোলাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ দিশ আগবঢ়াইছে গতিকে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাত ন্যাশনাল ইনষ্টিটিউট অফ ওপেনিং স্কুলৰ গুৰুত্ব যথেষ্ট গুৰুত্ব আছে ইয়াৰ মহত্ব আছে গতিকে আমাৰ যিমানখিনি ডিস্টেন্স লাৰ্নিং আমাৰখিনি যিমানখিনি দূৰত্ব শিক্ষা বা আমাৰ মুক্ত শিক্ষাৰ ক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ কৰাৰ ক্ষেত্ৰত আমাৰ এই দূৰত্ব শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত ন্যাশনাল ইনষ্টিটিউট অফ ওপেনিং স্কুলৰ গুৰুত্ব আৰু মহত্ব যথেষ্ট পৰিমাণে আছে গতিকে আমি প্ৰথমতে যেটো বিষয়বস্তু আলোচনা কৰিছিলো যে অল্টাৰনেটিভ স্কুল বা বিকল্প বিদ্যালয় আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাত আমাৰ অতীতৰ ভাৰতৰ পৰা বৰ্তমান সময়লৈকে এই বিকল্প বিদ্যালয়সমূহে আমাক বহুতো শিক্ষা ব্যৱস্থা ছাত্ৰ ছাত্ৰীসকলক দি আহিছে যে অল্টাৰনেটিভ মডেলস অফ স্কুল এডুকেশ্যন যেতিয়া আমাৰ আনুষ্ঠানিক শিক্ষাৰ পৰা প্ৰত্যেকটো ল'ৰা ছোৱালী আনুষ্ঠানিক শিক্ষা লোৱাৰ বাবে আগ্ৰহী প্ৰত্যেকটো ল'ৰা ছোৱালীৰ বা প্ৰত্যেকজন পিতৃ মাতৃৰ এইটো এটা কৰণীয় কাম যে নিৰ্দিষ্ট বয়সত ছাত্ৰ ছাত্ৰীসকলক আমি আনুষ্ঠানিক শিক্ষাৰ জৰিয়তে পাঠদান কৰিব লাগিব যাক আমি কি বুলি কওঁ আনুষ্ঠানিক শিক্ষা বুলি কওঁ গতিকে আনুষ্ঠানিক শিক্ষা অৰ্থাৎ ফৰ্মেল এডুকেশ্যনৰ কিছুমান কি আছে নীতি নিয়ম আছে গতিকে এই নীতি নিয়মৰ মাজেৰেহে আমাৰ আনুষ্ঠানিক শিক্ষা আগবাঢ়িব পাৰে কিন্তু দুৰ্ভাগ্যজনক বশতঃ কেতিয়াবা কি হয় ছাত্ৰ ছাত্ৰীসকলে নিৰ্দিষ্ট কিছুমান সমস্যাৰ বাবে বা আমাৰ পেৰেণ্টছসকলৰ অভিভাৱকসকলৰো নিজস্ব কিছুমান সমস্যাৰ বাবে বা তেওঁলোকৰ আৰ্থসামাজিক দিশটোৰ ওপৰত তেওঁলোকৰ সমস্যাৰ বাবে তেওঁলোকে সময়মতে পাঠ গ্ৰহণ কৰিব নোৱাৰে বা পাঠ গ্ৰহণ কৰিব নোৱাৰাৰ ফলস্বৰূপে তেওঁলোকে বিকল্প পথ এটা কি কৰিব লগা হয় বাছি ল'ব লগা হয় কিন্তু ইতিমধ্যে মই আগৰ বহুকেইটা পাঠত আপোনালোকক আলোচনা কৰিছো যে ভাৰতবৰ্ষখন হৈছে এখন কি দেশ গণতান্ত্ৰিক দেশ এখন গণতান্ত্ৰিক দেশৰ কি থাকে সংবিধান থাকে এই সংবিধানখন কিদৰে প্ৰস্তুত কৰা হৈছে ইয়াত বিভিন্ন আৰ্টিকল আছে ইয়াত দফা আছে অনুচ্ছেদ আছে প্ৰত্যেকটো দফা হওক অনুচ্ছেদ হওক তাত আমাৰ প্ৰথমতেই উল্লেখ কৰা আছে যে ভাৰতীয় লোকসকল প্ৰত্যেকটো শিশুৱে কি হ'ব লাগিব শিক্ষিত হ'ব লাগিব প্ৰত্যেকজন নাগৰিক শিক্ষিত হ'ব লাগিব তাৰ বাবে আমি প্ৰাথমিক স্তৰটো আমি কি কৰিব লাগিব মজবুত কৰিব লাগিব গতিকে আমাৰ প্ৰাথমিক বিদ্যালয় 6 পৰা 14 বছৰলৈকে প্ৰত্যেকটো শিশুৱে বিনামূলীয়া বাধ্যতামূলক আৰু এই শিক্ষা ব্যৱস্থা সাৰ্বজনীন হ'ব লাগিব যিটো শিক্ষা ব্যৱস্থাই আমাৰ আকৌ ভাৰতীয় শিক্ষাৰ অধিকাৰ আইন 2009 চনলৈকে ইয়াক প্ৰভাৱ বিস্তাৰ কৰি আহিছে গতিকে আমাৰ যেটো ভাৰতীয় শিক্ষা ব্যৱস্থাত কোৱা হৈছে যে প্ৰত্যেকটো শিশুৱে শিক্ষিত হ'ব লাগিব ভাৰতীয় নাগৰিকে গণতান্ত্ৰিক দেশৰ সকলোবিলাক নাগৰিক শিক্ষিত হোৱাটো দৰকাৰ যিহেতু এক মুষ্টিমেয় সংখ্যৰ ল'ৰা ছোৱালী আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিব নোৱাৰিলে বিভিন্ন কাৰণত তেওঁলোকৰ বাবে কি কৰা হ'ল বিকল্প পন্থা কিছুমান লোৱা হ'ল যাক আমি কৈছো যে অল্টাৰনেটিভ স্কুল গতিকে এই বিকল্প বা বৈপ্লৱিক আমাৰ বিদ্যালয়সমূহৰ জৰিয়তেও ছাত্ৰ ছাত্ৰীসকলে শিক্ষা গ্ৰহণ কৰিব পাৰে আৰু নিৰ্দিষ্ট ইয়াত কোনো বয়স নাই সময়সীমা নাই কিন্তু তেওঁলোকৰ যেহেতু ডিপ্ৰাইভ হ'ল তেওঁলোকে বঞ্চিত হ'ল এনেকুৱা শিক্ষা ব্যৱস্থাৰ পৰা আনুষ্ঠানিক শিক্ষা ব্যৱস্থাৰ পৰা গতিকে তেওঁলোকক বিকল্প শিক্ষা ব্যৱস্থা ল'বলৈ বা গ্ৰহণ কৰিবলৈ আগবাঢ়ি যাব দিলে গতিকে এতিয়া আমি জানিব বিচাৰো যে বৈপ্লৱিক বিদ্যালয় কি মই পুনৰবাৰ আলোচনা কৰো যে বৈপ্লৱিক বিদ্যালয় হৈছে এনে এখন বিদ্যালয় যাৰ আনুষ্ঠানিক গাঁথনি হওক বা স্কুলীয়া শিক্ষাৰ আৰ্হি হওক বা পাঠ্যপুথি চালিত শিক্ষা অনুসৰণ নকৰে যিটো আনুষ্ঠানিক গাঁথনি ফৰ্মেল এডুকেশ্যনৰ যিটো ষ্ট্ৰাকচাৰ ফৰ্মেল এডুকেশ্যনৰ যিটো শিক্ষামূলক ব্যৱস্থা বা ইয়াৰ যিটো পাঠ্যপুথি এই পাঠ্যপুথিসমূহ আমাৰ কি কৰা নহয় তেওঁলোকে অনুসৰণ নকৰে যেহেতু তেওঁলোকে বিকল্প হিচাপে লৈছে ইয়াত কোনো তেনেকুৱা আনুষ্ঠানিকতা নাথাকে বা ইয়াত নিৰ্দিষ্ট কিছুমান নীতি নিয়ম নাথাকে বা নিৰ্দিষ্ট নীতি নিয়মৰ মাজেৰে তেওঁলোকে আগবাঢ়ি যাব নোৱাৰে গতিকে এইখিনিতে আমি জানিব বিচাৰিছো বা ক'বলৈ বিচাৰিছো যেহেতু বৈপ্লৱিক বিদ্যালয় হিচাপে এই বিদ্যালয়সমূহৰ আন্তঃগাঁথনি
বা স্কুলীয়া পাঠ্যক্ৰমৰ আৰ্হি বা পাঠ্যপুথি চালিত শিক্ষা তেওঁলোকে অনুসৰণ কৰিব নোৱাৰে যেহেতু ইহঁতে বিকল্প পথ হিচাপে ল'ৰা ছোৱালীসকলক শিক্ষা দি আহিছে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্যখন বিদ্যালয় আমি দেখিবলৈ পাওঁ অল্টাৰনেটিভ বিদ্যালয় দেওবাৰৰ বিদ্যালয় কিছুমান আমাৰ মিছনাৰী বা খ্ৰীষ্টানসকলৰ দ্বাৰা প্ৰভাৱিত খ্ৰীষ্টানসকলৰ দ্বাৰা প্ৰতিষ্ঠিত আমাৰ কিছুমান দেওবাৰেও কিছুমান কি কৰা হয় কিছুমান বিশেষ পাঠদান কৰা হয় বিশেষকৈ এইটো আমাৰ ৰিলিজিয়াছ ওৱান বা মৰেল ইনষ্ট্ৰাকশ্যনৰ জৰিয়তে বা নৈতিক আৰু আধ্যাত্মিক চিন্তা চৰ্চাৰ দ্বাৰাহে এই দেওবাৰৰ বিদ্যালয়সমূহ সাধাৰণতে ছাত্ৰ ছাত্ৰীক পাঠদান কৰা হয় বিশেষকৈ মিছনাৰী স্কুলবিলাকক কনভেন্ট স্কুলবিলাকক খ্ৰীষ্টিয়ানসকলৰ দ্বাৰা এই বিদ্যালয় আমাৰ কি কৰা হয় আগবাঢ়ি যোৱা হয় গতিকে এই বিদ্যালয়সমূহত শিশু আৰু যুৱক যুৱতীসকলক কি কৰা হয় ধৰ্মীয় শিক্ষা ব্যৱস্থা প্ৰদান কৰা হয় গতিকে ইয়াৰ শৈক্ষিক দৃষ্টি সম্পূৰ্ণৰূপে আমাৰ কি হয় আমাৰ নৈতিক বা আধ্যাত্মিক চিন্তা চৰ্চা হয় গতিকে এই দেওবাৰৰ বিদ্যালয় বিশেষভাৱে কাৰ বাবে দৰিদ্ৰ আৰু অনাথ শিশুসকলৰ বাবেহে এই বিদ্যালয় স্থাপন কৰা হৈছে আৰু এই দেওবাৰৰ বিদ্যালয় পোন প্ৰথমবাৰৰ বাবে 1780 চনত গোল্ড ষ্টাৰতহে এই বিদ্যালয়খন পোন প্ৰথমবাৰৰ বাবে স্থাপন কৰা হৈছিল তাৰপিছত ভাৰতীয় ইতিহাসত পুৰণি বৈদিক যুগৰ পৰা বৰ্তমান সময়লৈকে আমাৰ এক্সিষ্ট হৈ থকা বা আমাৰ চলি থকা পৰম্পৰাগতভাৱে চলি থকা এখন বিশেষ বিদ্যালয় যাৰ নাম হৈছে সংস্কৃত পাঠশালা আমাৰ ভাৰতীয় ইতিহাসত বা বৈদিক যুগৰ পৰাই বৰ্তমান সময়লৈকে আমাৰ সংস্কৃত ভাষাৰ এটা বিশেষ স্থান আছে গতিকে সেই অতীতৰ পৰাই বৰ্তমান সময়লৈকে আমাৰ বৈপ্লৱিক বিদ্যালয় হিচাপে বৰ্তমান পৰিগণিত হোৱা এইখন এখন গুৰুত্বপূৰ্ণ বিদ্যালয় যিখন হৈছে সংস্কৃত পাঠশালা হৈছে এনেকুৱা এটা বিদ্যালয় যাত সংস্কৃত বিদ্যালয় বা সংস্কৃতৰ উচ্চ স্থানৰ বিদ্যালয়ৰ কাৰ্যসূচীসমূহ আগবঢ়াই নিয়াত সহায় কৰে ইয়াৰ পৰৱৰ্তী পৰ্যায়ৰ এখন বিদ্যালয় হৈছে যে আশ্ৰম বিদ্যালয় আশ্ৰমৰ নিচিনাকৈ বা আশ্ৰমত ল'ৰা ছোৱালীসকলে থাকি পেলাই কি কৰে ইয়াত পাঠদান কৰে বা বৈপ্লৱিক পাঠদান তেওঁলোকে গ্ৰহণ কৰে এই বিদ্যালয়খন আমাৰ কেতিয়া স্থাপন কৰা হৈছিল 1990 পৰা 91ৰ ভিতৰত আমাৰ আশ্ৰম বিদ্যালয় স্থাপন কৰা হৈছিল গতিকে এই আশ্ৰম বিদ্যালয় হৈছে সম্পূৰ্ণৰূপে আৱাসিক বিদ্যালয় অৰ্থাৎ ইয়াত ল'ৰা ছোৱালী থাকি পেলাই পাঠ গ্ৰহণ কৰিব পাৰে আৰু এই বিদ্যালয় বিশেষভাৱে অনুসূচিত জাতি শিশুসকলৰ বাবে শিক্ষা প্ৰদান কৰা হয় আৰু মাধ্যমিক পৰ্যায়লৈকে ইয়াৰ ব্যৱস্থা আছে আৰু এই যিখন আশ্ৰম বিদ্যালয় এই আশ্ৰম বিদ্যালয়খন কাৰ দ্বাৰা প্ৰতিষ্ঠিত ই হৈছে এটা জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ কেন্দ্ৰীয় আঁচনিৰ দ্বাৰা প্ৰতিষ্ঠিত আপোনালোকক আকৌ এবাৰ কৈছো যে আশ্ৰম বিদ্যালয় হৈছে আমাৰ জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ দ্বাৰা প্ৰতিষ্ঠিত এখন বিদ্যালয় কেন্দ্ৰীয় এখন আঁচনিৰ দ্বাৰা প্ৰতিষ্ঠিত এখন বিদ্যালয় ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে অন্য এখন আমাৰ বিকল্প বিদ্যালয় হিচাপে স্থান লাভ কৰিছে ভাৰতীয় শিক্ষা জগতত সেইখন হৈছে যে একলব্য আদৰ্শ আৱাসিক বিদ্যালয় আৰু ই হৈছে MRS এখন আৱাসিক বিদ্যালয় যাৰ জৰিয়তে আমাৰ ল'ৰা ছোৱালীসকলক সাধাৰণতে EMRS যিখন আমাৰ একলব্য মডেল ৰেচিডেন্সিয়েল স্কুল আৰু এই বিদ্যালয়খন হৈছে দূৰৱৰ্তী এলেকাত থকা ল'ৰা ছোৱালীসকলৰ বাবে সুবিধা কৰা হৈছে ইয়াত বিনামূলীয়া শিক্ষা প্ৰদান কৰা হয় শিক্ষাৰ মানদণ্ড অতি উন্নত মানৰ ইয়াত মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ শিক্ষা প্ৰদান কৰা হয় আৰু এই বিদ্যালয়খন সাধাৰণতে CBSE দ্বাৰাহে অনুগমিত হয় CBSE বিদ্যালয়ৰ দ্বাৰাই পৰিচালিত হয় বা ৰাজ্যিক চৰকাৰৰ বিদ্যালয়ৰ দ্বাৰা হয় আৰু CBSEৰ আৰ্হিটো ইয়াক কি কৰা হয় এই বিদ্যালয় স্থাপন কৰা হয় গতিকে একলব্য আদৰ্শ আৱাসিক বিদ্যালয় যাক কোৱা হয় EMRS গতিকে এইখন সম্পূৰ্ণৰূপে এখন আৱাসিক বিদ্যালয় য'ত সম্পূৰ্ণৰূপে মুক্ত আৰু উন্নত মানদণ্ডৰ শিক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে আৰু এই বিদ্যালয়সমূহে বিশেষকৈ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক দুটা পৰ্যায়ৰে শিক্ষা প্ৰদান কৰে আৰু এই বিদ্যালয়সমূহ ৰাজ্য চৰকাৰৰ পৰাই হওক বা CBSEৰ দ্বাৰাই হওক ইয়াৰ অনুগমিত কৰা হয় ইয়াৰ পৰৱৰ্তী পৰ্যায়ত বিকল্প স্থান লাভ কৰা ভাৰতীয় ইতিহাসত অন্য এখন বিদ্যালয় হৈছে যে মিৰাম্বিকা গতিকে মিৰাম্বিকা হৈছে এখন বিনামূলীয়া প্ৰগতিমূলক বিদ্যালয় যি 10ম শ্ৰেণীলৈকে ইয়াৰ ব্যৱস্থা আছে আৰু ইয়াত এখন হৈছে সম্পূৰ্ণৰূপে এখন এক্সপেৰিমেন্টেল স্কুল এখন পৰীক্ষামূলক বিদ্যালয় গতিকে এই বিদ্যালয়ত কি কৰা হয় শিক্ষা আৰু
ISৰ সঞ্চালকৰ দ্বাৰাহে ইয়াক স্বীকৃত দিয়া হয় বিশেষকৈ আমাৰ যিখন মিৰাম্মিকা এই মিৰাম্মিকা যিখন বিনামূলীয়া প্ৰগতি বিদ্যালয় এইখন আমাৰ সাধাৰণতে নতুন দিল্লীৰ অৰবিন্দ আশ্ৰমৰ চৌহদত অৱস্থিত গতিকে এইখন এখন গুৰুত্বপূৰ্ণ বিদ্যালয় গতিকে মিৰাম্মিকা হৈছে এখন বিনামূলীয়া প্ৰগতিমূলক বিদ্যালয় ই 10ম শ্ৰেণীলৈকে ই পৰীক্ষা ব্যৱস্থা আগবঢ়ায় ইয়াত শিক্ষা আৰু LISLৰ সঞ্চালকৰ দ্বাৰা স্বীকৃতি দিয়া হৈছিল ই নতুন দিল্লীৰ অৰবিন্দ আশ্ৰমৰ চৌহদত অৱস্থিত ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে আমাৰ তীৰ্থা যি আমাৰ মুম্বাইত অৱস্থিত 2000 চনত ইয়াক স্থাপন কৰা হৈছিল আৰু এই যিখন তীৰ্থা মুম্বাইত স্থাপন কৰা হৈছিল ই হৈছে ভাৰতীয় শিক্ষা জগতৰ এখন বৈপ্লৱিক স্কুল আমাৰ যিখন বৈপ্লৱিক স্কুল বিকল্প স্কুল যিখন বিকল্প স্কুলে আমাৰ ভাৰতীয় শিক্ষা জগতত এক অগ্ৰণী স্থান লাভ কৰিছে এই শিক্ষাৰ্থীসকলক বিভিন্ন ধৰণৰ আমাৰ কি কৰা হয় বৃত্তিমূলক শিক্ষা ব্যৱস্থা ইয়াত প্ৰদান কৰা হয় কাৰ্পেন্ট্ৰি হওক বাগিচাৰ কাম হওক বিভিন্ন ভকেশনাল কাম হওক টাইপৰাইটিং হওক গ্ৰাহস্থ বিজ্ঞান হওক এইবিলাক বিষয়ত দক্ষতা অৰ্জনৰ ক্ষেত্ৰত সহায় কৰি আহিছে আৰু এই তীৰ্থাত বিশেষকৈ নাৰ্চাৰীৰ পৰা 12 শ্ৰেণীলৈকে শিক্ষাদান কৰা হয় তীৰ্থাই কি কৰা হয় যিটো টেইলাৰ পাঠ্যক্ৰম অনুসৰণ কৰে যি শিক্ষাৰ্থীসকলক মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত আন্তৰ্জাতিক মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত যিখন প্ৰমাণপত্ৰ তেওঁলোকে পায় এই প্ৰমাণপত্ৰখন আন্তৰ্জাতিক দিশতো তেওঁলোকে কি কৰিব পাৰে ব্যৱহাৰ কৰিব পাৰে এইকেইখন বিদ্যালয় হৈছে আমাৰ ভাৰতীয় শিক্ষা জগতৰ বিকল্প বিদ্যালয় যি আনুষ্ঠানিক শিক্ষাৰ বিপৰীতে কি কৰা হৈছিল স্থাপন কৰা হৈছিল বা আনুষ্ঠানিক শিক্ষাৰ পৰা বঞ্চিত হোৱা মানুহখিনিয়েহে এই বিকল্প শিক্ষা ব্যৱস্থা লাভ কৰিবলৈ পাৰিছিল প্ৰথমটো হৈছে কি বিকল্প বিদ্যালয় 2 নম্বৰটো হৈছে কি দেওবৰীয়া বিদ্যালয় 3 নম্বৰটো হৈছে কি সংস্কৃত পাঠশালা 4 নম্বৰটো হৈছে আশ্ৰম বিদ্যালয় তাৰ পৰৱৰ্তী পৰ্যায়টো হৈছে একলব্য আদৰ্শ আৱাসিক বিদ্যালয় তাৰ পৰৱৰ্তীটো হৈছে যে মিৰাম্মিকা আৰু শেষৰটো হৈছে কি আমাৰ তীৰ্থা যিটো আমাৰ মুম্বাইত স্থাপন কৰা হৈছিল এই বিকল্প বিদ্যালয়সমূহেও ভাৰতীয় শিক্ষা জগতৰ ইতিহাসত এক গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে যেহেতু আমি বিকল্প শিক্ষা ব্যৱস্থাৰ কথা কলো যি আনুষ্ঠানিক শিক্ষাৰ পৰা বঞ্চিত হৈ পেলাই এইখিনি বিদ্যালয় স্থাপন কৰা হয় বা পাঠদান কৰে তাৰ সমান্তৰালকৈ আমাৰ ভাৰতীয় শিক্ষা জগতৰ অন্য এটা বিষয়ে আকৌ গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে যাক আমি কৈছো ওপেন এণ্ড ডিস্টেন্স লাৰ্নিং দেখিবলৈ যদিও ওপেন এণ্ড ডিস্টেন্স লাৰ্নিং আমাৰ অৰ্থটো একে যেন লাগে কিন্তু নহয় ওপেন মুক্ত আৰু ডিস্টেন্স দূৰত্ব এই দুটা শিক্ষা ব্যৱস্থাৰ মাজত কিছু অলপ পাৰ্থক্য আছে আমাৰ যিখন মুক্ত বিদ্যালয় আছে এই মুক্ত বিদ্যালয়ত তেনেকুৱা কোনো কঠিন নীতি নিয়ম নাই যত সকলো ল'ৰা ছোৱালী তেওঁলোকে যিকোনো সময়তে এই পাঠদান কৰিব পাৰে যিকোনো পাঠ্যক্ৰমৰ ওপৰত তেওঁলোকৰ পাঠদানৰ দক্ষতা লাভ কৰিব পাৰে কিন্তু দূৰত্বৰ শিক্ষণৰ ক্ষেত্ৰত কিছুমান দূৰত্ব ৰখা হয় যে ল'ৰা ছোৱালী কোৱালিফিকেশন চোৱা হয় কিছু সময়ত তেওঁলোকৰ বয়সৰ সময়সীমা চোৱা হয় গতিকে এইখিনি আমাৰ হৈছে মুক্ত আৰু দূৰত্ব শিক্ষা ব্যৱস্থাৰ কি হৈছে পাৰ্থক্য কিন্তু যি কি নহওক এই মুক্ত আৰু দূৰত্ব শিক্ষাৰ পাঠ্যক্ৰমৰ নিম্নলিখিত দিককেইটাহে হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ গতিকে আমাৰ মুক্ত বিদ্যালয় হৈছে কি নিয়মীয়া উপস্থিতিৰ দ্বাৰা সম্পূৰ্ণৰূপে মানুহ মুক্ত ল'ৰা ছোৱালী মুক্ত ইয়াৰ পৰৱৰ্তীটো হৈছে যিখন মুক্ত বিদ্যালয় আছে এই বিদ্যালয়খন শিক্ষাৰ্থীসকলে বিভিন্ন ব্যক্তিগত কাৰণত যিসকলে পঢ়িব নোৱাৰিলে তেওঁলোকৰ বাবে প্ৰস্তুত কৰা হয় আৰু এই যিখন আমাৰ মুক্ত বিদ্যালয় আছে ইয়াৰ যিটো কাৰ্যসূচী এই কাৰ্যসূচী সম্পূৰ্ণ কৰাৰ বাবে কিছুমান কি থাকে বয়স থাকে সময় থাকে ফ্ৰেম থাকে আৰু এই ফ্ৰেমসমূহৰ নিৰ্বিশেষে কি কৰা হয় কাৰ্যসূচীসমূহ বাছনি কৰাৰ ক্ষেত্ৰত নমনীয়তা প্ৰদান কৰা হয় বা পৰীক্ষাৰ ব্যৱস্থা কৰা হয় গতিকে এইখিনি হৈছে গুৰুত্বপূৰ্ণ বিষয় আকৌ যি ইয়াতে কি কৰা হয় ছাত্ৰ ছাত্ৰীসকলে স্বতন্ত্ৰভাৱে বা মুকলিভাৱে কাম কৰাৰ ক্ষেত্ৰত কিছুমান সুবিধা লাভ কৰে আৰু তেওঁলোকৰ এই শিক্ষা ব্যৱস্থাটো অতিকৈ লাভজনক কাৰণ তেওঁলোকে নিৰ্দিষ্ট সময়ত লাভ কৰিব নোৱাৰিলে পৰৱৰ্তী সময়ত ইয়াত তেওঁলোকে কাৰ্যসূচী গ্ৰহণ কৰিলে গতিকে আৰু এটা গুৰুত্বপূৰ্ণ বিষয় হৈছে যে ৰাষ্ট্ৰীয় পৰ্যায়ত চলি থকা আৰু আমাৰ যিখন ওপেন আৰু ডিস্টেন্স লাৰ্নিঙৰ ৰাষ্ট্ৰীয় পৰ্যায়ত চলি থকা এখন বিদ্যালয় আছে যি বিদ্যালয়খনৰ নাম হৈছে কি নিয়ছ
নেশ্যনেল ইনষ্টিটিউট অফ অপেনিং স্কুল আৰু ই ৰাজ্যিক পৰ্যায়তো কি কৰা হৈছে আঞ্চলিক কেন্দ্ৰৰ এই নিয়ছৰ স্থাপন কৰা হৈছে গতিকে এই নেশ্যনেল ইনষ্টিটিউট অফ অপেনিং স্কুল কি গতিকে নেশ্যনেল ইনষ্টিটিউট অফ অপেনিং স্কুল হৈছে এখন মুক্ত বিদ্যালয় য'ত ছাত্ৰ ছাত্ৰীসকলক মুক্তভাৱে কি কৰা হয় পাঠদান কৰা হয় আৰু এই মুক্ত বিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিল 1989 আৰু কাৰ জৰিয়তে স্থাপন কৰা হৈছিল 1986 ৰ নতুন শিক্ষা নীতিৰ দ্বাৰা গতিকে নিয়ছৰ কাৰ্যালয় ক'ত আছে নয়ডাত আছে ইয়াৰ মৌলিক উদ্দেশ্যটো কি ইয়াৰ যেটো পাঠ্যক্ৰম আছে ইয়াৰ যেটো কাৰ্যসূচী আছে এই কাৰ্যসূচীটো সাধাৰণতে আগ্ৰহী শিক্ষাৰ্থীসকলৰ বাবে ইতিমধ্যে মই কৈছো যিসকল বৌদ্ধিক সম্পন্ন ছাত্ৰ ছাত্ৰী আছে এই সকল ছাত্ৰ ছাত্ৰীয়ে যেটো আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিব নোৱাৰিলে তেওঁলোকৰ বাবে এটা বিশেষ সুবিধা দিয়া হৈছে গতিকে নিয়ছে আকৌ কি কৰিছে কিছুমান মুকলি মৌলিক শৈক্ষিক কাৰ্যসূচী আগবঢ়াইছে এইটো হৈছে কি OBE যেটো আমি তৃতীয় শ্ৰেণীলৈকে ক্লাস 3 ৰ সমতুল্য হ'ব পাৰে নেক্সট হৈছে আমাৰ পঞ্চম শ্ৰেণীৰ সমতুল্য হ'ব পাৰে OBB স্তৰটো তৃতীয়টো হৈছে OBC স্তৰটো যেটো অষ্টম শ্ৰেণীৰ সমতুল্য গতিকে আমাৰ নিয়ছে এক গুৰুত্বপূৰ্ণ ভূমিকা লাভ কৰিছে ভাৰতীয় শিক্ষা জগতত আজি আপোনালোকক এইখিনি আলোচনা কৰিলো গতিকে আমাৰ এইখিনি অনুষ্ঠানৰ দ্বাৰা মই আজি পাঠদান সমাপ্ত কৰিলো